আজিৰ এই অনুষ্ঠানটো চলাই নিয়াৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ অসমৰ বিশিষ্ট কুইজ মাষ্টাৰ শ্ৰী দীপাংকৰ কৌশিক ডাঙৰীয়া। তেখেত আমাৰ মাজত আছে। আমাৰ মাজত আজিৰ কুইজ মাষ্টাৰ অসমৰ কুইজ সম্ৰাট দীপাংকৰ কৌশিক ডাঙৰীয়া। তেখেতক এখন ফুলাম গামোচা আৰু এটা স্মাৰকেৰে সম্বৰ্ধনা জনাব আমাৰ সহকাৰী সাধাৰণ সম্পাদক জোনাক ডেকাই। থাকে মোৰ প্ৰশ্নটোত মই জাষ্ট এটা প্ৰশ্ন এটা কৰিম আপোনালোকক। এইটো প্ৰশ্নৰ জৰিয়তে কুইজখনে আজি আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলিও ঘোষণা কৰিম। প্ৰশ্নটো শুনি ল'লে হ'ল। প্ৰশ্নটো হৈছে আমাৰ জুবিন গাৰ্গক লৈয়ে। জুবিন গাৰ্গ ডাঙৰ এটা বিখ্যাত গীত আছে নহয়, মই আনা প্ৰশ্নটো বেলেগ আছিল, সোধাৰ প্ৰশ্নটো বেলেগ হ'ব। বেদৰ্দি দুনিয়া এৰি মুছাফিৰ যায় কেনি গুচি যায়। বেদৰ্দি দুনিয়া এৰি মুছাফিৰ যায় কেনি গুচি যায়। এই গীতটো তেওঁৰ কোনখন কেছেটত তেওঁ সংযোগ কৰিছিল বাৰু? এলবামখনৰ নামটো মোক লাগে, যিটো এলবামত এই গীতটো সংযোগ কৰিছিল। আমাৰ হাতখন লাগিছে কিন্তু দীপাংকৰ কৌশিক ডাঙৰীয়া প্ৰথমতে, তেখেতে সুবিধাটো পাব। আৰু হাতখন নলগাৰ কাৰণে বেয়া লাগিছে। আচলতে উত্তৰটো আহিব লাগিছিল। এলবামটো আছিল দিলৰুবা, কেছেট আছিল আৰু কেছেটখন মোৰ আছিল। আচলতে জুবিনৰ প্ৰতিখন কেছেট মোৰ সংগ্ৰহত আছিল আৰু জুবিনক লৈ বহুত কাজিয়া কৰিছোঁ, বহুত তৰ্ক কৰিছোঁ আৰু আজি জুবিনক যিমানখিনি সন্মান দিয়া হ'ল বহুত আগতে পাব লাগিছিল আৰু তেওঁৰ গানৰ চৰ্চা এতিয়াও বহুত বাকী আছে। আচলতে মই শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ। উত্তৰটো হৈছেনে তেখেতে ক'ব পাৰোঁ? উত্তৰটো কৈছে আমাৰ পৰিচালক ডাঙৰীয়াই যে সেই এলবামটোৰ নাম আছিল দিলৰুবা। দিলৰুবা। গতিকে এই প্ৰশ্নটোৰে আজি মই সৎপ্ৰহাৰ দৰ্শক কুইজ আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ আৰু লগতে পুনৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ এইখিনি দায়িত্ব মোক দিয়াৰ বাবে। ধন্যবাদ। আটাইকে স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আজি মৰহিজৰা শৰৎ আচলতে এই শৰতত আৰু নকৰিব দাদা একদমেই পৰিৱেশ নাই। আচলতে কুইজৰ নহয়, একোৰে পৰিৱেশ নাই। এনেকুৱা ইমান শাৰদীয় উৎসৱ মোৰ এই বয়সত অন্তত কেতিয়াও দেখা নাই। সকলো সকলো কথা পাতি আছোঁ, হাঁহি আছোঁ যদি হাঁহিব লাগে, কিন্তু অন্তৰ পৰা কোনো হাঁহিব পৰা নাই, কথা ক'ব পৰা নাই। আচলতে তাৰ মাজতেই বহুদিন আগতে কৈ থৈছিল কিশোৰ জোনাক, তেওঁলোকে কৈছিল যে এই কুইজখনৰ লগত মোৰ সাংঘাতিক ব্যক্তিগতভাৱে সাংঘাতিক এটা সম্পৰ্ক আছে। তিলক ছাৰে ইতিমধ্যে ক'লে যে ক্লাছ 4-5 পঢ়োঁ তেতিয়া মই অংশ ল'বলৈ আহিছিলোঁ। এইখন ষ্টেজ নাছিল, ষ্টেজখন বাৰু গণেশ কলিতা শুৱনি মঞ্চ, কিশোৰ কলিতাই দিলে। তেতিয়া ইমান বৃহৎ মঞ্চ নাছিল, ইয়াত সৰুকৈ এটা অনুষ্ঠান হৈছিল, কিন্তু 91ৰ পৰা আৰু 91 চনৰ পৰা 37 বছৰটো ধেমালি নহয়। এজাউৰি হাত চাপৰি হ'ব লাগে আয়োজক সমিতিৰ কাৰণে। মানুহে বহুত কথা কয়, আজিকালি কথা কোৱা মানুহ বহুত বেছি কথা কয়, কাম নকৰে। আৰু কটপুহা দুৰ্গা পূজা সমিতিয়ে কাম কৰি দেখুৱাই আহিছে। আৰু মই এটা কলম, এখন কিতাপ, এটা কলম নহয় এমুঠি কলম বুলি ক'ব লাগিব, এমুঠি কলম 4-5খন কিতাপ বুকুত বান্ধি, তেতিয়া জোনাক ৰাতি বেছিকৈ জোনাক থাকে, মই মাধাপুৰলৈ চাইকেল মাৰি যাওঁ। জিন্তু আছে, জিন্তু পিছত আহিছিল বাৰু, কিন্তু মই তাৰ বহুত আগৰ পৰা 94 মানৰ পৰা, 91 ষ্টাৰ্ট হৈছে, 94ৰ পৰা এই কুইজখনত আহি আছিলোঁ। আৰু তিলক আছিল প্ৰথমবাৰ, তাত তেখেতক লগ পাইছিলোঁ। মুকুট ডেকাদা আছিল, মুকুট ডেকাদা বহুত দিন তেখেতক মই কুইজ পৰিচালক, জিতুমণি গোস্বামী ছাৰ, এইখিনি অঞ্চলৰ প্ৰায়খিনি কুইজ পৰিচালকে ইয়াত কুইজ কৰিছিল আৰু উত্তৰ বিচাৰিছিল। প্ৰশ্ন আজি 100 টকা আহি পালে, সময় সলনি হৈছে, কিন্তু সেই কুইজৰ আৰু মোৰ আটাইতকৈ আজি বেছি ভাল লাগিছে কি এটা ক্ষেত্ৰত, তিলক ছাৰে সোধা প্ৰথম প্ৰশ্নৰ উত্তৰ সেই আগৰ নিচিনাকৈ, ইমান বছৰ আগৰ নিচিনাকৈ, 30 বছৰ আগৰ নিচিনাকৈ আজি উত্তৰটো মই দিব পাৰিছোঁ। মই ধন্য মানিছোঁ নিজকে। আচলতে মই উত্তৰটো আহিব বুলি ভাবিছিলোঁ, কিয় নাহিল মই বুজি নাপালোঁ কথাটো আচলতে। কিন্তু এই যে পৃথিৱীখন মানে ঘূৰি থাকে মানে আহি আৰু এই কুইজখন নৱমীত আছিল, মই যদি ভুল হোৱা নাই, হয়নে জনাক? নৱমীত আছিল। যোৱাবাৰো মোৰ লগত যোগাযোগ কৰিছিল যে আহিব লাগে, কিন্তু নৱমীৰ দিনা আমাৰ আমি নিজে এটা অনুষ্ঠান পাতোঁ। সেই অনুষ্ঠানটোৰ আঁৰতো কিন্তু এই অনুষ্ঠানটোৱে আছে, মই সেইটো অকপতে স্বীকাৰ কৰিছোঁ। আমি অলপ বেলেগ ধৰণে ডেভেলপ কৰিছোঁ, কিন্তু আঁৰত এই অনুষ্ঠানটো কটপুহাৰ দৰ্শক কুইজ। আৰু মই ফেচবুকতো লিখিছোঁ নলবাৰী জিলাৰ প্ৰথমখন দৰ্শক কুইজ। আৰু একেই উৎসাহ, একেই এই মুখ,
মানে জনাৰ মুখ উত্তৰ দিয়াৰ মুখ আৰু অসমৰ সেইকাৰণে বহুতে কয় নলবাৰীক অসমৰ কুইজৰ ৰাজধানী বুলি কয় কিয় কয় এই উত্তৰ ইয়াত বহি থকা মানুহ ইয়াত সকলোৱে কেৱল উত্তৰ দিবলৈ আহিছে কি মানে আচৰিত লাগে উত্তৰ দিবলৈ মানুহ এনেকৈ বহি থাকে নে ক'ৰবাত আৰু চ' নিজৰ কাৰণে এজৰি হাত চাপি ডাঙৰকৈ হ'ব লাগে আমি এতিয়া অনুষ্ঠানলৈ যাম জোনাকে মোক সহায় কৰিব তেওঁ চাৰিওফালে যাব নিয়মটো একেবাৰে সহজ নিয়মটো জানেই ছাৰে ইতিমধ্যে ক'লে প্ৰথম উত্তৰটো দিলোঁ হাতখন দাঙিব লগে লগে মাইক্ৰফোন যাব হাতখন দাঙি যদি উত্তৰটো চিঞৰি কয় তেখেতে বা তেওঁ তাৰ পৰৱৰ্তী 5টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব ৰুল ইজ ৰুল হ'ল সেইকাৰণে চিঞৰি উত্তৰটো নক'ব হাতখন দাঙিব গোটেই সকলোৱে জনা প্ৰশ্ন কিছুমান আছে স্কুলৰ কাৰণে কিছুমান আছে মহিলাৰ কাৰণে কেৱল মহিলাৰ কাৰণে প্ৰশ্নখিনি পুৰুষে উত্তৰ নিদিব পুৰুষৰখিনি মহিলাই নিদিব এনেধৰণে আমি আগবাঢ়ি যাম সকলোৱে দৰ্শক কুইজ মানে কি আমি কোনো কিতাপ পঢ়ি আৰু এটা ডাঙৰ কথা ছাৰেও কৈছে ইতিমধ্যে যে মোবাইল মই প্ৰায় 25 বছৰ হ'ল মোৰ বয়সতকৈ বেছি সময় মানে কুইজতে থাকিলোঁ সেইকাৰণে মোবাইলটো ব্যৱহাৰ কৰি উত্তৰ নিদিব কাৰণ প্ৰব্লেম হ'ব কাৰণ প্ৰশ্নটো উত্তৰ দিয়াৰ লগে প্ৰাইজটো পাম বুলি আশা নকৰিব তাৰপিছত আৰু 2টা প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব তাৰপিছতে 100 টকা পাব এনেই যাব নিদিওঁ সেইকাৰণে লাজত পৰাতকৈ মই আগতে কৈ দিছোঁ লাজত পৰাতকৈ গুগল নকৰিব গুগল গুৰুৱে আমাক তথ্য দিয়ে জ্ঞান নিদিয়ে কেতিয়াও মনত ৰাখিব এটা প্ৰাইজ নাপালেও কোনো আমাৰ কথা নাই আৰু মই জানো যিসকল কুইজাৰ ইয়াত কুইজ কৰে সদায় তেওঁলোকে গুগল নকৰে মোক বহুত কুইজত মই পাইছোঁ অৰ্গেনাইজাৰে কয় যে মোবাইল ফোনটো বন্ধ কৰিব লাগে দৰকাৰ নাই মোবাইল ফোন বন্ধ কৰিব নালাগে যিয়ে মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁ কুইজ নকৰে তেওঁ গুগলিঙে কৰে চ' আটাইকে পুনৰ শুভেচ্ছা জনাইছোঁ আমি আৰম্ভ কৰিম এতিয়া আজিৰ অনুষ্ঠান কি আছে চাই লওঁ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু নামটো কোনোবা জানা নেকি তোমালোকে কোৱা কোন কোন দিলীপ কুমাৰ বৰুৱা লগ পাইছিলা নেকি পোৱা নাই কেনেকৈ গম মানে মোবাইলত আহি থাকে আৰু মোবাইলত আহি থাকে নে নাথাকে নেকি কি বুলি আহে মানে কুইজ উত্তৰ পূৰ্বাঞ্চলৰ কুইজ প্ৰডিউচাৰ কুইজৰ জনক অধ্যাপক দিলীপ কুমাৰ বৰুৱা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী অংকুৰজ্যোতি বেজবৰুৱা মই কুক্কালাগুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় কুইজৰ বাবে আহিছা নে পূজা চাবলৈ আহিছা কোন ক্লাছ মই অষ্টম কুক্কালাগুছি উচ্চতৰ কুক্কালাগুছিতে পঢ়া অংকুৰে আমি এটা কাম কৰিম আমি এইটো প্ৰশ্ন নহয় আজিৰ কুইজৰ যিটো প্ৰথম প্ৰশ্ন আহিব সেই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ প্ৰথম যোগ্যতা অৰ্জন কৰিব অংকুৰে আমি তেওঁক যিটো দিলীপ বৰুৱা ছাৰক চিনি পাইছে তোমালোকক চিনাকি কৰি দিছোঁ তেখেত হৈছে অধ্যাপক দিলীপ কুমাৰ বৰুৱা তেখেত অৰ্থনীতিবিদ আছিল শিক্ষাবিদ আছিল কটন কলেজৰ অধ্যক্ষও আছিল তেখেতে 1967 তেখেতে প্ৰথম কুইজৰ আৰম্ভণি কৰিছিল আৰু সেই সংস্কৃতিটো এতিয়া আহি এই ৰূপ পালে অংকুৰৰ কাৰণে এজন হাত চাপৰি হ'ব লাগে তেওঁ দিলীপ বৰুৱা ছাৰক চিনি পাইছে মোবাইলৰ সেইটো এটা ভাল সুবিধা নহয় জানো ইতিবাচক দিশ আচলতে মোবাইলেও আমাক সুবিধা দিয়ে ছাৰলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ ছাৰৰ আমি ছাত্ৰ কুইজীয় ছাত্ৰ ছাৰক বহুত মানে ঘনিষ্ঠভাৱে পাইছিলোঁ 2014 চনৰ পৰা 2017 চনত ছাৰ আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু ছাৰৰ জন্মদিনটো আমাৰ যেনেকৈ কবিতাৰ দিন থাকে নাটকৰ দিন এনেকৈ থাকে ছাৰৰ জন্মদিন 16 মাৰ্চ তাৰিখটো আমি কুইজৰ দিন ৰূপে সমগ্ৰ অসমত পালন কৰোঁ তো ছাৰলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ দিলীপ কুমাৰ বৰুৱা ছাৰলৈ এটা আয়োজকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মোক এই সুযোগ দিয়াৰ কাৰণে সেই ছাত্ৰজনক আজি অকণমান সময়ৰ কাৰণে শিক্ষকৰ দায়িত্ব দিয়াৰ কাৰণে আচলতে সেই ছাত্ৰ হৈ অকণমান ডাঙৰ বোধ কৰোঁ যি নহওক এই সুবিধা অকণ দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ এই মঞ্চখন দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ যেতিয়া মঞ্চখন নাছিল আগতেও কৈছোঁ কিন্তু এই ৰূপ এই ঠাইখিনি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ এই সময়খিনিৰ কাৰণে এতিয়া আমি প্ৰথমটো প্ৰশ্ন আৰম্ভ কৰিছোঁ আজি দৰ্শক কুইজ প্ৰতিযোগিতাৰ প্ৰথম চান্সটো অংকুৰে পাব মা দুৰ্গা মহামায়া আই কুখানি দুৰ্গতি নাকিনী আই মংগলকাৰী আচ্ছা প্ৰতিটো প্ৰশ্নৰ উত্তৰ 100 টকাই আছে নে 50-50 ভাগ কৰিব পাৰি ভগাব নোৱাৰি নেকি ভগাব পাৰিলে ভাল আছিল প্ৰথম প্ৰশ্নটো 2টা অংশ আছে এইটো কেনেকৈ দিয়ে মই আয়োজকক বিপাঙত পেলাইছোঁ প্ৰথমতে অলপ প্ৰথম প্ৰশ্নটো 2টা অংশ আছে প্ৰশ্নটো দুৰ্গা দেৱী আৰু এই যিজন গায়ক পুৰুষ কণ্ঠস্বৰ সেই 2টাৰ লগত জড়িত প্ৰথম প্ৰশ্ন হ'ল আমি এই দুৰ্গা পূজাত সমবেত হৈছোঁ প্ৰথম প্ৰশ্ন হৈছে দুৰ্গা দেৱীক দুৰ্গা নামটো কিয় হ'ল দিম সুযোগটো দিম বাৰু অংকুৰকো সুযোগটো দিম তাৰপিছত তোমাকো দিম দ্বিতীয় প্ৰশ্নটো হ'ল এই যিজনে পুৰুষ কণ্ঠ গানটো গাই আছে তেওঁৰ প্ৰথম কেছেটখন কোন দিনা এটা নিৰ্দিষ্ট দিনত মুক্তি পাইছিল মোক এই 2টা পাৰ্ট লাগে 2টা পাৰ্ট শুদ্ধ হ'লে বেছি ভাল হ'ব মই প্ৰথম অংকুৰকে সুযোগটো দিম তাৰপিছত মই তেওঁলৈ আহিম জোনাকে সহায় কৰিব এতিয়া তেওঁ এটা
দুৰ্গা নামৰ অসুৰক বধ কৰিছিল দুৰ্গা অসুৰটোৰ নাম দুৰ্গা আছিল আচ্ছা তাৰপিছত আৰু দ্বিতীয় কাকটো আছিল যে এই গানটো যে শুনিলোঁ আমি যিগৰাকী গায়কে গানটো গাই আছে তেওঁৰ প্ৰথম কেছেটখন এটা বিশেষ দিন মোক চন তাৰিখ নালাগে দিনটো লাগে স্পেচিয়েল দিনটো লাগে আৰু এখন হাত লেডিজ এটা হাতখন দেখিছিলোঁ মই এই পিছফালে চাওঁচোন বাৰু জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকাখন ষষ্ঠী দিনা মুকলি হৈছিল ষষ্ঠী মানে দুৰ্গা পূজাৰ ষষ্ঠী দিনা দুৰ্গা পূজাৰ ষষ্ঠী দিনা অনামিকা প্ৰথম মুক্তি পাইছিল আৰু ভইচটো জুবিন গাৰ্গে কি গান গোৱা নাছিল নহয় জানো এইটো ধৰ্মমূলক দুৰ্গা দেৱীৰ স্তুতি এটাও গাইছিল আৰু সেইটো একেবাৰে শুদ্ধ উত্তৰ পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম প্ৰিয়া মোৰ ঘৰ বগলুদত কিনা ডেকা বগলুদৰ পৰা আহিছে আৰু তোমাৰ নাম নমস্কাৰ মোৰ নাম অনন্যা কাশ্যপ মোৰ ঘৰ কটুৱা অনন্য আৰু তিনাক কেনেকৈ পুৰস্কাৰটো দিয়া হয় আয়োজকলে প্ৰথমটো দোকানত পেলাইছোঁ আৰু দুটা প্ৰশ্ন নাথাকে বাৰু প্ৰথমটো আমি দুটা কৰি দিছোঁ বাকীখিনি 50 টকাকৈ ভগাই দিয়ে নে 100 টকা দুটা দিয়ে ইটছ আপ টু দ্য অৰ্গেনাইজাৰ 100 টকা দিয়া যাব এতিয়া দুইগৰাকীকে দিয়া যাব হাত চাপৰি হ'বলৈ দুইগৰাকীৰ কাৰণে আৰু আৰম্ভণি বৰ ভাল আৰম্ভণি বৰ ধুনীয়া চিন্তু সাংস্কৃতিক সম্পাদক চিন্তুৱে কৈছে যে আমি দুগৰাকীকে পুৰস্কাৰ দিম প্ৰথম হিচাপত একদম ধুনীয়া বৰ ভাল দুইগৰাকী পুৰস্কাৰ অনন্য আৰু কিনা আমি এতিয়া নতুন ভাৰতত আছোঁ নাৰী শক্তি আমাৰ ৰাষ্ট্ৰপতি নাৰী হয়নে আমাৰ নাৰী বুলি আৰম্ভ হৈছে বৰ ভাল কথা হৈছে এইটো আমি দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ দ্বিতীয়টো প্ৰশ্ন এইবাৰ সকলোৰে কাৰণে মুকলি প্ৰশ্নটো মোক কেৱল বুজাই দিব লাগিব তাৰপিছত দেখা যাব কি আছে কেইখনমান ছবি দিয়া আছে মোক ছবিকেইখনৰ মাজত কি সম্পৰ্ক স্থাপন কৰিব পাৰি দিব লাগে মোক কেনেকৈ এটা সম্পৰ্ক স্থাপন কৰিব পাৰি এখন হাত পিছফালে দেখা পাইছোঁ আৰু এইফালে এওঁৰ পৰা প্ৰথম হাতখন দেখা পাইছোঁ মই এইফালে সুযোগটো দিব লাগে প্ৰথমতে এইফালে সুযোগটো দিব লাগে তাৰপিছত এইফালে হাতখন দেখিছোঁ মই অ'কে স্যার গেস কৰিছো গেছ কৰিব লাগে গেছ কৰিলে ভাল হয় জুবিন গাৰ্গৰ এলবাম কেনেকৈ বাঁহী বৰষুণ মুখা বেহেলা এলবাম আছে আছে চাগে লোক নাই বেহেলা নাই তাৰপিছত আৰু এইটো গম পোৱা এটা কাম কৰাচোন থিয় দিয়াচোন সকলোৱে দেখা পাওক তাৰপিছত বাকী আৰু দুগৰাকী ব্যক্তি আছে পুৰুষ আৰু মহিলা আৰু এটা বাদ্যযন্ত্ৰ আছে লক্ষ্মীনাথ বেজবৰুৱা সেইটো গম পোৱা নাই আচ্ছা সেইটো গম পোৱা নাই তেতিয়াহ'লে আমি যাব লাগিব জনাক অলপ কষ্ট হ'ব বাৰু একদম পিছফালে যাব লাগে আৰু এটা মাইক্ৰফোন লৈ এজন থাকিলে বেছি ভাল হ'লহেঁতেন চাগে এই বহি আছে তেওঁ আৰু এটা মাইক্ৰফোন দিব পাৰিলে ভাল আছিল কিন্তু তেতিয়া আমাৰ উঠি দিলে ভাল হয় উঠি দিলে ভাল হয় য়েছ হয় জুবিন গাৰ্গৰ এলবাম কেনেকৈ সেইটো ৰসৰাজ মুক্তি কোনটো মুক্তি ৰসৰাজ যে আছে কেনেকৈ ৰসৰাজৰ মানে মুক্তি নামৰ এখন নাটক কৰিছিল নহয় কন্যা উঠি এটাৰে ৰসৰাজৰ 150 বছৰীয়া জন্ম জয়ন্তী মুক্তি আচ্ছা তাৰপিছত তাৰ লগত জুবিনৰ কি সম্পৰ্ক জুবিনৰ এটা মুক্তি নামৰ এলবাম আছে মুক্তি নামৰ এলবাম অলপ আওপকীয়াকৈ হ'ল বাৰু তাৰপিছত আৰু এইটো আশা ভোছলে আশা এলবাম তাৰপিছত আৰু এইটো বাঁহী দিলৰুবা মানে বাদ্যযন্ত্ৰটো দিলৰুবা এইমাত্ৰ যে কেছেটখনৰ কথা কৈছিল যে দিলৰুবা আৰু ওপৰতো বৰষুণ আৰু এইফালে মুখা তাৰ গোটেইকেইখন এলবামৰ ভিতৰত যিকোনো এটা এলবামৰ এটা গানৰ অকণমান কলি কিবা শুনিব পাৰিম নেকি মোৰ প্ৰিয় গান এটা গাই দিছোঁ বঢ়িয়া চকুলোৰে মালা গথা গানত কি ৰং দিব খুজিছা এইখিনি আৰু দৰকাৰ নাই পৰিচয়টো দিব লাগে মনদীপ শৰ্মা মই নলবাৰী কলেজত পঢ়ি আছোঁ সেইখিনি বৰভগতে ঘৰ বৰখলা বমদীপৰ কাৰণে হাত চাপৰি আৰু পুৰস্কাৰ বমদীপে লাভ কৰিব গোটেইখিনি একেবাৰে শুদ্ধ উত্তৰ দিছে মুখা বৰষুণ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা মুক্তি নামৰ গল্প এটা আছে তেওঁ কহিনুৰ থিয়েটাৰটো আওপকীয়াকৈ বেছি লৈ গ'ল আচলতে ইমানখিনি প্ৰয়োজন নাছিল একদম চিম্পুল মুক্তি নামৰ গল্প এটা আছিল তাৰপিছত দিলৰুবা এইটো যিটো দিলৰুবাৰ ছাৰে প্ৰশ্নটো সুধিছিল দিলৰুবা বুলি কয় বাদ্যযন্ত্ৰটো এটা কেছেট আছিল দিলৰুবাৰ তাৰপিছত আশা ভোছলে আশা দ্বিতীয়খন এলবাম আছিল জুবিন গাৰ্গৰ তৃতীয় আছিল বাঁহী বৰষুণ মুখা অল ট্ৰিবিউট টু ওৱান এণ্ড অনলি জুবিন গাৰ্গ একেবাৰে শুদ্ধ উত্তৰ বৰ ধুনীয়া আৰম্ভণি হৈছে আমাৰ তাৰ পিছৰ প্ৰশ্নটো আমি কেৱল মহিলাখিনিৰ কাৰণে প্ৰশ্নটো একদম পিছফালে
ৰামেশ্বৰ পাঠকে লোকগীত লিখা নাছিল, তেখেতে গাইছিলে আচলতে লোকগীতৰ কামৰূপী লোকগীতৰ সম্ৰাট বুলি কোৱা হয়। মই সকলোকে মুকলি কৰি দিছোঁ, মহিলা পুৰুষ সকলোকে মুকলি কৰি দিছোঁ। লোকগীতবিলাক আচলতে অখ্যাত কবিৰ লিখনি। আমি কেনেকৈ পাওঁ, তেতিয়াহ'লে আমি কেনেকৈ পাওঁ? মুখে মুখে বাগৰি আহে। একেবাৰে শুদ্ধ উত্তৰ। পৰম্পৰাগত লোকগীত কোনেও নিলিখে। প্ৰশ্নটো সেইটোৱে। কুইজ মানে এনেকুৱা নহয় যে আমি কিবা মুখস্থ কৰি থাকিম কেৱল। আপোনাৰ পৰিচয়টো দিব লাগে, পুৰস্কাৰ তেখেতে লাভ কৰিব। মোৰ নাম শ্ৰী বন্দনা দেৱী, মোৰ নলবাৰীত ঘৰ। আজি কেনেকুৱা লাগিছে, অনুভৱ কেনেকুৱা লাগিছে ইয়াতে? খুবেই ভাল লাগিছে, যদিও পৰিৱেশটো শোকাচন্ন হৈ আছে, তথাপি আমি আমাৰ কৰ্মৰ পৰাতো বিচলিত হ'ব নোৱাৰোঁ। এই অনুষ্ঠানটো বহু বছৰ ধৰি সুদীৰ্ঘ ৩৬ বছৰ ধৰি চলি আছে, গতিকে আমাৰ এই যাত্ৰাটো যাতে অব্যাহত থাকে ইয়াৰে কামনা কৰিছোঁ আৰু জুবিন গাৰ্গলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু জুবিন গাৰ্গ আছে কৰ্মোদ্যমৰ প্ৰতি কিমান কাম কৰিছিল মানুহজনে, সেই কামখিনি আমি আগবঢ়াই নিবই লাগিব। আচলতে জুবিন গাৰ্গে আমাক কেতিয়াও স্থবিৰ হ'বলৈ দিব নাছিল, সদায় সশব্দ হৈ আছিল। তেখেতে মানে হাত চাপৰি বজাব লাগে। পুৰস্কাৰ দিব পাৰিলোহেঁতেন, এইবাৰ ভাগ কৰি নিদিলোঁ। তেখেতে এই পুৰস্কাৰটো লাভ কৰিব। পৰম্পৰাগত আছিল, সেইটো একেবাৰে শুদ্ধ। চুটিশালিকী নামৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কুলীয়া স্কুল লেভেল। হয়, কোৱাচোন। ইফালে আগুৱাই। এইটো এফালেতো জুবিন গাৰ্গ, এইফালৰ ল'ৰাটো, আৰু মাজৰটো ইলি বৰঠাকুৰ, জুবিন গাৰ্গৰ মাতৃ, আৰু সেইফালেতো জংকী বৰঠাকুৰ, জুবিন গাৰ্গৰ ভগ্নী। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী কৌস্তভৰঞ্জন কাশ্যপ, মোৰ ঘৰ মৰুৱা। মই শংকৰী শিশু বিদ্যা নিকেতনৰ ছাত্ৰ, ৭ম শ্ৰেণীৰ ছাত্ৰ। তুমি গান গোৱা নেকি? এনে জুবিনৰ গানটো ভালেই লাগে নহয়? অকণমান কিবা এটা অকণমান গুণগুণাই দিলে তুমি পুৰস্কাৰটো পাবা। জোনমণি ৰঞ্জন তেতিয়াৰ চকুজন নিভা যাবে গল, থোপা থোপি হৰে ফুল। পাখি এলবামৰ গান আছিল, নামটো কি বুলি কৈছিলা? নমস্কাৰ, মোৰ নাম শ্ৰী কৌস্তভৰঞ্জন কাশ্যপ। কৌস্তভৰ কাৰণে হাত চাপৰি হ'ব লাগে। তেওঁ তিনিগৰাকীক চিনাক্ত কৰিছে। মাজৰগৰাকী ইলি বৰঠাকুৰ, যি জুবিনৰ প্ৰথম গুৰু আছিল, আৰু তাৰ কাষৰগৰাকী জংকী বৰঠাকুৰ, খুব ভাল গায়িকা আছিল, সুগায়িকা অভিনেত্ৰী আছিল। আৰু কৌস্তভে খুব ধুনীয়া উত্তৰ এটা দিছে, আৰু তেওঁ গানটোও অকণমান গোৱাৰ চেষ্টা কৰিছে। আমাৰ আৰম্ভণি ভাল। এতিয়ালৈ এটাও প্ৰশ্ন আমালৈ ঘূৰি অহা নাই। তাৰ পিছৰ প্ৰশ্নটো চাই লওঁ কি আছে। এইটো সকলোৰে কাৰণে মুকলি প্ৰশ্ন। এই গানটোৰ লগত ছবিখনৰ কি সম্পৰ্ক? একদম পোনপটীয়াকৈ একদম পোনে পোনে মোৰ পোনে পোনে যি আছে হাতখন দাঙিছে। অকণ আগুৱাই আহিলে ভাল। কৈলাশ শৰ্মা। গানটোৰ লগত কি সম্পৰ্ক সুধিছো মই? তেখেতে গানটো লিখিছিল, এখেতে গানটো লিখিছে। তেখেতৰ নামটো কি? কৈলাশ শৰ্মা। তেখেত হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দেউতাক, মানে অসমৰ মুখ্যমন্ত্ৰীৰ পিতৃ। আৰু তেখেতে গানটো লিখিছে। কেছেটখনৰ নাম, এলবামটোৰ নাম পাহৰিলোঁ। ৰুণজুনেই। ৰুণজুন। জুবিনে সংগীত পৰিচালনা কৰিছে, গানকেইটা গাইছে। তোমাৰ নামটো? মোৰ নাম শ্ৰী শুভ্ৰজ্যোতি কাশ্যপ, মই মৌৰাৰ বাসিন্দা। শুভ্ৰজ্যোতি কাশ্যপৰ কাৰণে তেওঁলোকে হাত চাপৰি হ'ব। একেবাৰে শুদ্ধ উত্তৰ। তেখেত হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আছিল। সেই কবিতাক গানৰ ৰূপ দিছিল জুবিন গাৰ্গে, আৰু এলবামটো আছিল ৰুণজুন। আমি কেইটামান প্ৰশ্ন প্ৰথমতে জুবিন সম্পৰ্কীয় আছে, ৭-৮টামান। তাৰপিছত আমি বেলেগ অলপ বিষয়লৈ যাম, চিন্তা কৰিব নালাগে। এইবাৰৰ প্ৰশ্নটো সকলোৰে কাৰণে। এই গানটোৰ গায়িকাগৰাকীৰ নামটো লাগে, যিয়ে জুবিনৰ সৈতে গানটো পৰিৱেশন কৰিছে। মহিলাখিনিৰ কাৰণে একেবাৰে পিছফালে হাতখন দাঙিছোঁ। প্ৰথম মই আহিম, ইফালে আহিম বাৰু। তেখেতে লগে লগে হাতখন দাঙিছে। মোক গায়িকাগৰাকীৰ নামটো লাগে। প্ৰশ্নটো সোধাৰ কাৰণ আছে এটা। গায়ত্ৰী হাজৰিকা। হয় জানো? তেখেতো আমাৰ মাজৰ পৰা কেইদিনমান আগতে আঁতৰি গ'ল। বৰ দুখৰ কথা। 2025 চনটো আচলতে আটাইতকৈ দুখৰ বছৰ বুলি ক'ব লাগিব। আপোনাৰ পৰিচয়টো দিব লাগে। মোৰ নাম নিপলি ডেকা, মোৰ ঘৰ ভদ্ৰা। ভদ্ৰা, অসমীয়াপুৰ ভদ্ৰা। তাৰ পৰা পূজা চাবলৈ আহিছে নে অনুষ্ঠানটো? তেতিয়াহ'লে আপুনি পুৰস্কাৰ লৈ ভদ্ৰালৈ ঘূৰি যাব। এতিয়া তেখেত মানে হাত চাপৰি বজাব। একেবাৰে শুদ্ধ উত্তৰ। গায়ত্ৰী হাজৰিকা আমাৰ মাজৰ পৰা কেইদিন আগতে আঁতৰি গৈছে। সৰা ফুলে পাতে পাতে, সেই গানটোৰ যিগৰাকী গায়িকা, তেখেতে এই গানটো জুবিনৰ সৈতে গাইছিল। এই চিনেমাখনৰ নামটো কি আছিল? চিনেমাখনত ৰামায়ণৰ কি সম্পৰ্ক?
ৰত্নাকৰ এইটো সকলোৱে জানে বাৰু এইটো নালাগে আমাক আমি আৰু এটা বা দুটা প্ৰশ্ন জুবিন সম্পৰ্কে থাকিব তাৰপিছত আমি বেলেগ বিষয়লৈ যাম পথাৰ ৰহধৰাটো ইমান ধুনীয়াকৈ জুবিনে গাইছে মানে ৰসখিনি ঢালি দিছে আচলতে একদম হয়নে এতিয়া প্ৰশ্নটো হ'ল ৰহধৰা শব্দটো ইয়াৰ আগতে আমি আৰু এটা অসমীয়া চিনেমাৰ গানত খুব ভালকৈ ব্যৱহাৰ হোৱা দেখিছিলোঁ ভাইমন দাত আগতে সেই গানটোত খুব ধুনীয়া শব্দটো মই বহুতে প্ৰথম শব্দটো তাত শুনিছিলোঁ মোক লাগে সেই চিনেমাৰ সেই গানটোৰ শাৰীটো মই একদম তেওঁ প্ৰথম আঠখন ভাঙিছে ইফালে আহিব লাগিব আগুৱাই আহিব লাগে অকণমান আৰু ৰহধৰা পথাৰখন আচলতে আছে ক'ত সেইটো লাগে একেলগে যদি পাৰে বাকী প্ৰথম পাৰ্টটো দিলেই হ'ব বাৰু মই এনেই সুধিছোঁ বাৰু মন হীৰা দৈ গানটোত আছিলে অকণমান গুণগুণাই দিব পাৰি নেকি অকণমান লাইনটো ক'ত আহে কেনেকৈ আহে মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ চাইকেল নহয় টিলিঙা ৰধৰা পথাৰত আহিবই নিজানত মন হীৰা দৈ তোমাৰ কোমলীয়া গানৰ চৰ্চা কৰা তাৰমানে নহয় জানো মাতটোৰ নামটো লাগে পৰিচয়টো লাগে ৰূপম কলিতা কোৰিয়া বিজুলী ঘাটত মোৰ ঘৰ আজি ইয়াত উপস্থিত থাকি কি অনুভৱ খুব বেছিয়ে ভাল লাগিছে স্পেচিয়েলি আপোনাৰ কুইজ চাবলৈ মই যাওঁ সেইকাৰণে আজি ইয়াত আহিছোঁ কুইজ চাবলৈ ৰূপমৰ কাৰণে হাত চাপৰি আৰু পুৰস্কাৰ লাভ কৰিব একেবাৰে শুদ্ধ উত্তৰ মন হীৰা দৈ গানটোত প্ৰথমবাৰ আছিল আৰু জুবিনে নতুন প্ৰজন্মৰ কাৰণে ৰহধৰা পথাৰত দিগন্ত ভাৰতী আচলতে গানটো লিখিছে কিন্তু বৰ ধুনীয়া ক'ত আছে এইফালে হাতখন লাগিছিল নহয় হয় কওকচোন তিনিচুকীয়াত নাই গোলাঘাটলৈ এতিয়া উত্তৰ দিব নোৱাৰিম মই যিহেতু হাতখন লাগিছিল সেইকাৰণে মই কৈছিলোঁ নহ'ব এতিয়া নহ'ব বাৰু গোলাঘাট হয়তো পাৰ্টটো বেলেগ আছিল গোলাঘাটত আছে আচলতে ৰহধৰা পথাৰখন সেইটো নালাগে ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি লাইভ চাইছিল মেচখন সকলোৱে লাইভ চাইছিল আচ্ছা এতিয়া প্ৰশ্নটো হ'ল T20 ইণ্টাৰনেশ্যনেলত চেঞ্চুৰী কৰা প্ৰথমজন ভাৰতীয় কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু স্ক'ৰ এ চেঞ্চুৰী ইন T20 ইণ্টাৰনেশ্যনেল একদম লাষ্টৰ ফালে হাতখন দেখিছোঁ প্ৰথম মই এইফালে দেখা নাই বাৰু একদম লাষ্টৰ ফালে অ'কে তাতে গুগল কৰাৰ কোনো চান্সেই নাই মানে একদম সুৰেশ ৰাইনা নহয় নেকি শচীন তেণ্ডুলকাৰ নেকি কাৰ বিৰুদ্ধে কেতিয়া অলপ চিনি দিলে ভাল পাম সকলোৱে চিনি পাব দেখা পাব হয় পৰিচয়টো দিব লাগিব প্ৰথমতে পৰিচয়টো মোৰ নাম ৰিপল দাস ক'ত ঘৰ শুৱালকুছি আজি পূজা চাবলৈ আহিছেনে তাৰপিছত অনুষ্ঠানটোত উপস্থিত থাকিল ক্ৰিকেট ভাল পায় কাৰ প্ৰিয় কাক ভাল লাগে আৰু প্ৰিয় ক্ৰিকেটাৰ MS ধোনী এতিয়াতো গ'ল বাৰু মই জানো MS ধোনী অৱসৰ ল'ব লাগে আৰু ন খেলিব লাগে আৰু 2 বছৰ আচ্ছা বুলি হ'ব লাগে তেখেতৰ কাৰণে একেবাৰে শুদ্ধ উত্তৰ পুৰস্কাৰ লাভ কৰিব সুৰেশ ৰাইনাই প্ৰথমটো চেঞ্চুৰী কৰিছিল T20 এগেইনষ্ট ৱেষ্ট ইণ্ডিজ সাউথ আফ্ৰিকা ইন ৱৰ্ল্ড কাপ ৰাইট বঢ়িয়া ঠিক আছে বাৰু আমি তাৰ পৰৱৰ্তী প্ৰশ্নটো স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সুধিছোঁ ক্লাছ 10লৈ তাৰপিছত বাকীখিনি কাৰণে সুধিম আমি প্ৰশ্নটোৰ বাবে আৰু এই দুটা যদি হয় এইটো হৈছে হোচাইলা নামৰ ঠাইখনৰ এটা চেক্ৰেট এনচেম্বল ইফালৰখিনি আৰু এইটো হৈছে শান্তি নিকেতন যি পশ্চিমবংগত আছে 2023 চনৰ কাৰণে এই দুটা এখন তালিকাখনত 2023 চনৰ কাৰণে এই দুখন ছবি হয় 2024 বাবে যিটো হ'ব সেইটো আমাৰ আটাইৰে চিনাকি মোক লাগে 10ম শ্ৰেণী পৰ্যন্ত ল'ৰা ছোৱালীৰ পৰা উত্তৰটো কোনোবা হাত দাঙিব নেকি ক্লাছ 10 2024 কাৰণে যিটো হ'ব সেইটো আমাৰ কাৰণে বৰ আপোন আমি জানিব লাগে তেওঁ হাতখন দাঙিছে চৰাইদেউ মৈদাম ৱৰ্ল্ড হেৰিটেজ সাইটস আচ্ছা চৰাইদেউ মৈদাম কি হ'ল ৱৰ্ল্ড হেৰিটেজ সাইটস 2024 চনত হৈছে 2023 ত এইটো আছিল তোমাৰ নামটো কোৱাচোন সুব্ৰজিত ভূষণ বৰুৱা ক'ৰ পৰা সুব্ৰ চিলড্ৰেন গাইড একাডেমি ক'ত আছে এইখন খনকৰীয়া তোমাৰ ঘৰ ক'ত বৰশালা ক্লাছ
8. Superstar ডাঙৰকৈ হাত চাব লাগিব and this is the answer of the night till now this is the answer of the night এইটো হৈছে World Heritage Site বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱা এইটো আছিল 2023 ৰ কাৰণে আৰু 2024 ৰ কাৰণে হৈছে আমাৰ চৰাইদেউৰ যি সমাধি ক্ষেত্ৰ যি মৈদাম আছে ৰজা মহাৰজাসকলৰ এই মৈদামটো 43 নম্বৰ 43rd বৰ ধুনীয়া উত্তৰ আহিছে ক্লাছ 8 ৰ ষ্টুডেণ্টৰ পৰা বৰ ভাল লাগিছে বৰ ভাল উত্তৰ আহিছে তেওঁৰ পৰা তাৰ পিছৰ প্ৰশ্নটো আমি কি আছে চাই লওঁ এবাৰ অলপ বয়োজ্যেষ্ঠসকলৰ পৰা উত্তৰটো আহিলে ভাল পাম মই কেৱল ল'ৰা ছোৱালীৰ পৰা উত্তৰটো আহিছে অকণমান চিনিয়ৰ চিটিজেনৰ পৰা উত্তৰটো আহিলে ভাল পাম চিনিয়ৰ বয়োজ্যেষ্ঠসকলৰ পৰা উত্তৰটো আহিলে বেছি ভাল পালোঁ তেখেতসকলৰ দিনৰ গান আচলতে অকণমান কিবা এটা বিশেষ উপলক্ষত গানটো ৰচনা কৰা হৈছিল তেওঁ লাগিছে হাতটো তেতিয়াহ'লে এওঁকে দিম চিনিয়ৰ চিটিজেন যদি নহয় তেওঁলোকে উত্তৰটা পুৰস্কাৰটো পাইছা তুমি আগতে পোৱা নাই উত্তৰটো ভুল আছে তথাপি এওঁ সুযোগটো দিছোঁ আহিম বাৰু এইফালে হয় অলপ আগুৱাই আহিলে ভাল হ'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ দত্ত ছাৰে এই গানটো নৱকান্ত বৰুৱাদেৱৰ যিদিনা বিয়া আছিল সিদিনা এখন কলপাতত লিখি উপহাৰ দিছিল কলপাত নহয় কলপাতত লিখা গানটো বেলেগ আছিল এখন মুগাৰ কাপোৰত লিখি বীৰেন দত্ত ছাৰে নৱকান্ত বৰুৱা ছাৰক উপহাৰ দিছিল আৰু পিছত বীৰেন দত্ত ছাৰে গানটো পৰিৱেশন কৰিছিল পৰিচয়টো দিব লাগে নমস্কাৰ মোৰ নাম ধ্ৰুৱজ্যোতি বৈশ্য মোৰ ঘৰ পৰিয়া বিজুলীঘাট আজি বেছি ওচৰ হ'ল নহয় অলপ হয় ধ্ৰুৱক বহু কুইজত বিশেষকৈ দৰ্শক কুইজ যিমান হয় ক'ত টিহু সৰ্থেবাৰী সকলোতে পাওঁ আজি ঘৰৰ ওচৰতে ধ্ৰুৱৰ কাৰণে হাত চাপৰি বজাব লাগে আৰু তেওঁ বহুতখিনি সমাজ সেৱাৰ লগত জড়িত কামো কৰি আছে এইখিনি পৰৱৰ্তী সময়ত কম বাৰু কেতিয়াবা বৰ ভাল কাম কৰি আছে আমি বীৰেন দত্ত ছাৰৰ কণ্ঠ জানিব লাগিব আমি অসমীয়া হিচাপে চিনি পাব লাগিব এইটো পিয়ৰলি মহিলাখিনিৰ কাৰণে বিবাহিত মহিলাখিনিৰ কাৰণে গোটেইকেইবিধ অলংকাৰৰ নাম ক'ব লাগে পাঁচবিধ আছে বিবাহিত মহিলাখিনিৰ কাৰণে কেৱল সন্মুখৰ ফালে দি থাকিলে বেয়া হ'ব বাৰু যদি হাতখন মাগিব লাগে 500বিধ অলংকাৰৰ নাম ধুনীয়াকৈ ক'ব লাগে এখেতক প্ৰথম সুযোগটো দিছোঁ আমি কি কয় চাওঁ হয় প্ৰথমটো ঢোল মাদুৰী গামখাৰু থুৰিয়া নে কি বুলি নক'ব তাৰপিছত জোনবিৰি নাম আছে কেঁচা পকা বুলি কথা নাই মোক নামটো লাগে একদম প্ৰপাৰ নাম আছে মোক সম্পূৰ্ণকৈ দিব লাগিব পিছফালে সুযোগটো দিব লাগিব গোটেইকেইটা নাম ক'ব লাগিব স্পষ্টকৈ তেতিয়াহে ক'ব নহ'লে উত্তৰটো পুৰস্কাৰ দিব নোৱাৰিম ঢোল মাদুৰী গামখাৰু থুৰিয়া জোনবিৰি জাংফাই নহয় আৰু এইফালে যুক্তি দিবলৈ জাংফাই নহয় ঢোল মাদুৰী গামখাৰু থুৰিয়া জোনবিৰি কিৰুমণি একেবাৰে শুদ্ধ উত্তৰ আচ্ছা আপুনি হ'ব লাগে পুৰস্কাৰটো পাব আৰু পৰিচয় দিব লাগে আপুনি কটপুৱাতে ঘৰ বৰ ভাল উত্তৰ আহিছে পুৰস্কাৰটো অকণমানৰ কাৰণে মই উত্তৰখিনি মানে গ্ৰাহ্য কৰিব নোৱাৰিলোঁ তেখেতৰ পৰা শুদ্ধ উত্তৰ আহিল উপায় নাই 100 টকাৰ কথা যিহেতু আছে আমি দিব নোৱাৰিম পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি প্ৰশ্ন বহুত আছে পুৰস্কাৰো বহুত আছে কি আছে চাই লওঁ চিনেমাখনৰ নামটো লাগে প্ৰথম পাৰ্ট নহয় সেইটো নালাগে মোক লাগে জুবিন গাৰ্গৰ সহগায়কগৰাকীৰ নাম লাগে সহশিল্পীগৰাকীৰ নামটো লাগে আগতে উত্তৰ নিদিয়া আটাইতকৈ কম ক্লাছৰ মানে আটাইতকৈ সৰু হাত বজা হয় তেওঁলোকে সৰুগৰাকীৰ নামটো লাগে নাই তুমি পিছত দাঙিছা তুমি কোন ক্লাছ ক্লাছ 8 তুমি কোন ক্লাছ 6তকৈ তলত আছিল নেকি কোনোবা হাত বজাৰ 6তকৈ তলত আছিল নেকি কোনোবা তুমি কোন ক্লাছ নাই নহ'লে নহ'ব 6তকৈ তলত লাগে নহ'লে তেওঁ দিব লাগিব সুযোগটো উপায় নাই অ'কে কিবা কোন ক্লাছ 5 তেওঁ দিন তাৰপিছত আহিম আমি অ'কে 5 কৈ দিয়া উত্তৰটো কৈ দিয়া আগৰে ৰবি শৰ্মাই গানটো গাই আছে তুমি আগতে হাত দাঙা নাই নহয় তেওঁ দিয়া অ'কে তেওঁ দিব লাগিব সুযোগটো দিগন্ত ভাৰতী তেওঁ যেতিয়া গানটো গাইছিল তেওঁৰ নামটো দিগন্ত ভাৰতী নাছিল দিগন্ত কলিতা লিখিছিল পিছত মাকৰ নামটো লিখিলে দিগন্ত ভাৰতী পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী টিনাভ কাশ্যপ মই গুৰুকুল গ্ৰামাৰ ছেকেণ্ডাৰী স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী গুৰুকুল গ্ৰামাৰ গুৱাহাটী
এই কটপুৱাৰ পূজাত কিয় আছে এই ৰাতিখন? মানে গুৱাহাটীৰ পৰা মামাহঁতৰ ঘৰলৈ আহি আছিলোঁ, যেতিয়া মায়ে ক'লে যে এতিয়া কুইজ এখন আছিল তো নাই নাই তুমি মিলাই পেলাই আহিছা, এইবিলাক মিছা কথা। কুইজ থকা কাৰণে তুমি মামাহঁতৰ ঘৰত আহিছা, এইবিলাক মই জানো বাৰু। একো নাই, হাত চাপৰি বজাব লাগিব, বুজি পাইছোঁ। কুইজৰ বহুত কুইজত তেওঁ পাইছোঁ, স্কুল কুইজৰ ভাল কৰি আছে এতিয়া টিনাফ, আৰু টিনাফৰ কাৰণে হাত চাপৰি ডাঙৰকৈ হ'ব লাগে। কটপুৱা তেওঁ পুৰস্কাৰ লাভ কৰিব। দিগন্ত ভাৰতী একেবাৰে শুদ্ধ উত্তৰ। নলবাৰীৰ গৌৰৱ, তেওঁ নলবৰীয়া, সেইটো বেছি ডাঙৰ কথা আৰু। নলবাৰীৰ গৌৰৱ দিগন্ত কলিতা আছিল, দিগন্ত ভাৰতী, সেইটো একেবাৰে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নটো এইবাৰৰ স্কুলৰ নহয়, এইবাৰ সকলোৰে কাৰণে মুকলি। তাত দুটা ইনচিডেণ্ট আছে, মানে আমোলে প্ৰতি মাহত এতিয়া প্ৰতি 10 দিনৰ এসপ্তাহৰ মূৰে মূৰে এনেকৈ দুটা ষ্টৰী আমাৰ জুবিনক লৈ কৰিছে কেইদিনমান আগতে। এটা দুটা ঘটনাক এনেকৈ তেওঁলোকে প্ৰচাৰ কৰিছে, দুটা বেলেগ বেলেগ ঘটনা। তাত লিখা আছে ট্ৰুলি এষ্ট্ৰলেচিং আৰু কুইন অফ দ্য বৰ্ড। মোক দুইটা ঘটনা বুজাই দিব লাগে, কি কি ঘটনা হৈ আছে তাতে। আমি শিকিব লাগিব ন, কেতিয়াবা কেৱল গান আৰু হেৰিয়ে নহ'ব। উত্তৰ নিদিয়া, আগতে উত্তৰ নিদিয়া যদি কোনোবা আছে প্ৰথম হাতখন নাই থিয় দিব লাগে। হয়, আগতে উত্তৰ নিদিয়া প্ৰথম সুযোগটো দিব লাগে। প্ৰথমটো দিব্যা দেশমুখ। প্ৰথমটো দিব্যা দেশমুখ। দিব্যা দেশমুখে কি কৰিছিল? ফাইট ৱৰ্ল্ড মানে দবাৰ ৱৰ্ল্ড চেম্পিয়ন হৈছে। ৱৰ্ল্ড চেম্পিয়নটো কোনে পৰিচালনা কৰে? ফাইট FID ফিডে তেওঁ গ্ৰেণ্ড মাষ্টাৰ। তাৰপিছত তলৰটো সুনিতা উইলিয়ামছ ক'ৰ পৰা আহিছিল? ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা যেতিয়া আহিছিল তাত ISS ৱাণ্ডাৰফুল ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন, এইটো সুনিতা উইলিয়ামছ, ওপৰত হৈছে দিব্যা দেশমুখ। পৰিচয়টো দিব লাগে। নমস্কাৰ, মোৰ নাম কুলজিত কলিতা, মই বৰকুৰিয়াৰ পৰা আহিছোঁ। বৰকুৰিয়াৰ পৰা আহিছে, কুইজ জগতৰ চিনাকি মুখ। ভাল উত্তৰ দিছে, কুলদীপৰ কাৰণে হাগুজৰ কাৰণে হাত চাপৰি বজাব লাগিব। ভাল উত্তৰ। এটা হৈছে সুনিতা উইলিয়ামছ, এটা হৈছে দিব্যা দেশমুখ, এগৰাকী খেলুৱৈ, এগৰাকী এষ্ট্ৰনট। তাৰ পিছৰ প্ৰশ্নটো কি আছে আমি চাই লওঁ। হাউ মেনি অফ ইউ ৰনাল্ডো ফেন? ৰনাল্ডো মনলৈকে কিমান আছে? চব ৰনাল্ডোৰ ফেন। বাকী মেছিৰ ফেন নাই। মেছি 2007 চনত ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ আত্মজীৱনীখন প্ৰকাশ পাইছে। মোক লাগে আত্মজীৱনীখনৰ নামটো কি? উপায় নাই, ৰনাল্ডোৰ ফেন বহুত আছে। তেওঁৰ যি আত্মজীৱনী, তেওঁৰ জীৱন, তেওঁ 2007 চনতে লিখি থৈ গৈছে। তেওঁৰ জীৱন কাহিনী, কেনেকৈ তেওঁ আজি এই বিখ্যাত ফুটবলাৰ হ'ল, তেওঁৰ সংগ্ৰাম, তেওঁৰ আত্মজীৱনীখনৰ নাম লাগে। মই বহুত কেইগৰাকী কুইজত দেখা পাইছোঁ, আচলতে সদায় কুইজত দেখা পাই থাকোঁ। তেওঁলোকৰ পৰা উত্তৰটো আশা কৰিম যদি কোনোবাই পাৰে। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ আত্মজীৱনীখনৰ নাম কি, যিখন 2007 চনতে তেওঁ লিখি উলিয়াইছিল? এটা শব্দ মাত্ৰ, ইংৰাজীত এটা শব্দ। কোনোবাই পাৰিব নেকি? আৰু যদি সেই নিয়মটো আগতে কোৱা হোৱা নাই, যদি প্ৰশ্নৰ উত্তৰটো নোৱাৰে তেতিয়া সেই প্ৰশ্নৰ পুৰস্কাৰটো কুইজ মাষ্টাৰে লৈ যাব। জনাকৰ ভয় কিবা নাই, নকৰোঁ বাৰু এইটো কথা। হয়, কোৱা। CR7 নহয়, মই জানো CR7 ক'ব। CR7 নহয়, মাত্ৰ এটা ইংৰাজী শব্দ। কোনোবাই ক'ব নেকি? য়েছ, টেল মি, কোৱা। ৰনাল্ডো ট্ৰুথ? নাই, ৰনাল্ডো নহয়, ৰনাল্ডো ট্ৰুথ নহয়। আৰু কোনোবাই? লাষ্টৰ ফালে আৰু হাত এখন দাঙিছে বাৰু, চাই লওঁ। অলপ অলপ থিয় দিলে ভাল পাম। আগতে প্ৰাইজ পাইছে নেকি? পুৰস্কাৰ পোৱা নাই নেকি? পাইছে। তথাপি কোনেও যিহেতু হাত দাঙে তুমি দিব পাৰি। বিলিভটো সুৰেশ ৰাইনাৰ আত্মজীৱনী। বিলিভ নহয়, বোধহয় প্ৰথমটো প্ৰশ্ন উত্তৰ কাৰোবাৰ নাহিব। মানে প্ৰমাণ হ'ল আচলতে প্ৰশ্নটো বহুত বেলেগ আছিল। মই প্ৰশ্নটো ইনষ্টেণ্ট কিবা এটা সুধিছোঁ, মই এইটো প্ৰমাণ কৰি দিলোঁ যে কোনে গুগল কৰি উত্তৰ দিয়া নাই, কাৰণ গুগল কৰিলে উত্তৰটো আহিলেহেঁতেন এইটো প্ৰশ্নৰ উত্তৰ। মই সেইটোৱে প্ৰমাণ কৰিছোঁ। এটা নিজৰ কাৰণে হাত চাপৰি হ'ব লাগে যে কোনেও মানে বেয়া কাম কৰি গুগল কৰি কোনেও উত্তৰটো দিয়া নাই। মই ইনষ্টেণ্ট প্ৰশ্নটো সুধিছোঁ কেৱল সেইটো জোখাৰ কাৰণে। এটা ক'ব বিচাৰিছোঁ। য়েছ, ঠিক আছে। বায়'গ্ৰাফি নহয় বাৰু, যি নহওক এইটো উত্তৰ মোক নালাগে। উত্তৰটো মই বিচৰা নাই আচলতে, উত্তৰটো মই কৈ দিছোঁ। এইটো হৈছে মোমেণ্টছ, MOMENTS, মোমেণ্টছ। যি নহওক বাৰু, এইটো আচলতে এটা পৰীক্ষাহে আছিল, বেলেগ কথা একো নাই। তাৰ পিছৰ প্ৰশ্নটো 3গৰাকী ব্যক্তি আছে, মোক 3গৰাকীক চিনাক্ত কৰি দিব লাগে। 100 টকীয়া প্ৰপাৰ প্ৰশ্ন, ভাল লগা প্ৰশ্ন এইটো। মোক 3গৰাকী ব্যক্তিৰ নাম ক'ব লাগে। 3গৰাকী ব্যক্তি কোন কোন? 3গৰাকীৰ নামটো শুদ্ধকৈ ক'ব লাগে, স্পষ্টকৈ ক'ব লাগে। তাৰ পিছৰটো মহিলাখিনিৰ কাৰণে থাকিব। কোনোবাই ক'ব নেকি উত্তৰটো? মই এটা ক্লু দি দিছোঁ। তাত এগৰাকী অসমীয়া ব্যক্তি আছে, এগৰাকী অসমীয়া, এগৰাকী বিশ্ববিখ্যাত, দুগৰাকী বিশ্ববিখ্যাত আৰু এগৰাকী অসমীয়া ব্যক্তি। হাত এখন দেখা পাইছোঁ মই তাতে। পুৰস্কাৰ পাইছে? নাই নাপালোঁ, কোনো হাত দেখা নাই বাৰু। অ'কে, পোৱা নাই। উস্তাদ আমজাদ আলী খান।
শুভলক্ষ্মী বৰুৱা আমাৰ অসমৰ জোৱাই উস্তাদ উন্নয়ন গান মাছৰ পৰা কি কোন মাছৰ পৰা কি বিশ্ববিখ্যাত ভাৰতনাট্যম ডেন্সাৰ ভাৰতনাট্যম ডেন্সাৰ নহয় তেওঁ শাস্ত্ৰীয় সংগীতজ্ঞ কৰ্ণাটকী সংগীতৰ মহিৰ বহুত বিখ্যাত নামটো পৰিচয়টো দিব লাগে সুৰজিত বৈশ্যৰ কাৰণে হাত চাপৰি হ'ব লাগে দুটা পুত্ৰ ধুনীয়াকৈ দিছে পুৰস্কাৰ লাভ কৰিব তেওঁ পুৰস্কাৰ লাভ কৰিব আৰু মাজৰ গৰাকী কোনোবাই চিনাক্ত কৰিলে পুৰস্কাৰ আৰু দিম বাৰু তেওঁ হাতখন লাগিছে এম এছ শুভলক্ষ্মী কোন তেখেত সংগীতজ্ঞ ভাৰতৰত্ন লাভ কৰিছে ৰামন মেগছেছে বঁটা লাভ কৰিছে এছিয়াৰ নোবেল আৰু থিয় দিব লাগে পৰিচয়টো দিব লাগে নমস্কাৰ মই কৃষ্ণ বৰা সংগুৰীয়া ক'ত পঢ়ি আছে কৃষ্ণ বিদ্যা বৰবাগ কলেজত পঢ়ি আছে বিভিন্ন ঠাইৰ পৰা ইয়াত সমবেত হৈছে কৃষ্ণৰ কাৰণে হাত চাপৰি দিছ ইজ এম এছ শুভলক্ষ্মী একেবাৰে শুদ্ধ উত্তৰ আমাৰ ল'ৰা ছোৱালীয়ে সুৰেশ ৰাইনাকো জানে এম এছ শুভলক্ষ্মীকো জানে আৰু উস্তাদ আমজালে এইখনকো জানে পুৰস্কাৰ লাভ কৰিব এম এছ শুভলক্ষ্মী একেবাৰে শুদ্ধ উত্তৰ তাৰ এক্টৰ এক্ট্ৰেছ কোন বিজু ফুকন আৰু বিদ্যাৰক গানটো কোনে গাই আছে জানা নেকি নালাগে বাৰু একেবাৰে শুদ্ধ উত্তৰ ঘৰ সংসাৰ বিদ্যাৰাও বিজু ফুকন পৰিচয়টো দিব লাগিব প্ৰথমতে চিপাজা আলহী আছে নেকি ইয়াতে ইয়াত বাৰ ঘৰ আজি ইয়াত কপোৱাৰ পূজা এইবাৰ প্ৰথম নে আগতে আহিছে প্ৰথম হাত চাপৰি হ'ব লাগে নামটো কি বুলি ক'ব দীক্ষিত কাৰণে ডাঙৰকৈ হাত চাপৰি পুৰস্কাৰ লাভ কৰিব চিপাজাৰলৈ গৈ তেওঁ ক'ব যে মই ঘৰ সংসাৰ উত্তৰ দি পেলাই মই পুৰস্কাৰ পাইছিলোঁ কপোহাৰ দুৰ্গা পূজাত একেবাৰে শুদ্ধ উত্তৰ আৰু গায়কগৰাকী কোনোবা জানে নেকি গায়কগৰাকী কোন গায়কগৰাকী মেল ভইচ একদম লাষ্টৰ ফালে হাত এখন দেখা পাইছোঁ মই আগতে উত্তৰ নিদিয়া ভইচটো কাৰ বৰ ৰেয়াৰ ভইচ মানে দুইটা ভইচ ক'বলৈ আৰু ভাল হয় থিয় দিব লাগিব অকণমান আগুৱাই আহিব লাগে দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য দীপেন বৰুৱা নহয় দীপেন বৰুৱা নহয় এইটো ভইচ মই জানো এইবিলাক গানত দীপেন বৰুৱাই কৈ থাকে মানে পুৰণা গান বাজিলে দীপেন বৰুৱাই আহে আমাৰ নামটো দীপেন বৰুৱাই এইটো গান গোৱা নাছিল হ'ব আৰু আমাৰ দুইটা এইটো বাৰু উত্তৰ নিদিওঁ সমৰ হাজৰিকা আৰু নমিতা গোস্বামী এইটো পুৰস্কাৰটো নিদিওঁ বাৰু এইটো তাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আমি কি আছে চাই লওঁ ঘৰ সংসাৰ একেবাৰে শুদ্ধ উত্তৰ আছিল স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো মানুহজন কোন মানে ক্লাছ 7লৈ ক্লাছ 6 পৰ্যন্ত 6ষ্ঠ শ্ৰেণী পৰ্যন্ত ল'ৰা ছোৱালীৰ কাৰণে মোক এই মানুহজনক চিনাক্ত কৰিব লাগে আৰু তেওঁ এই ছবিখন ক'ত তোলা হৈছে এইটো লাগে ক্লাছ 6লৈ তোমাৰ কোন ক্লাছ 7 তুমি আগতে দিছা হয় দিয়া তেওঁকে দিয়া বাৰু শুভাংশু শুক্লা কোন হয় আৰু এইখন ক'ত তোলা ছবি ক'ত আছিল এনে বুজাই দিয়াচোন তুমি মনত আহিব নালাগে ক'ত গৈছিল তেওঁ আকাশত কি আছিল ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ISS শুভাংশু শুক্লা তোমাৰ নামটো কোৱা শ্ৰেয়স গোস্বামী ক'ৰ পৰা শুভাংশু গুৱাহাটীৰ পৰা ইয়াত তৃণাবলত নেকি একেলগে নেকি তোমাৰো আলহী আছে ক'ত গুৱাহাটী বৰশালা তাৰপিছত কুইজখনো থাকিল একেলগে আহিলা বৰ ধুনীয়া ল'ৰা ছোৱালীবিলাক আজিকালি ভাল আমিও গৈছিলোঁ মামাহঁতৰ ঘৰত আৰু ইণ্টাৰেষ্টিংলি মই জীৱনৰ প্ৰথম কুইজখন মামাহঁতৰ ঘৰতে কৰিছিলোঁ অমিয়াপুৰত নন্দগাঁও বুলি ঠাইখন তাত এখন জীৱনৰ প্ৰথম কুইজ শুভাংশু মানে হাত চাপৰি হ'ব লাগে একেবাৰে শুদ্ধ উত্তৰ শুভাংশু তোমাৰ নামটো শ্ৰেয়াস আয়াৰ উত্তৰ শ্ৰেয়াস আৰু শুভাংশু শুক্লা একেবাৰে শুদ্ধ উত্তৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত যোৱা প্ৰথমগৰাকী ভাৰতীয় আছিল শুভাংশু শুক্লা বৰ ভাল উত্তৰ এটা আহিছে কিছু কথা আছে মই কৈছিলোঁ ফোনৰ ৰিচিভাৰত তোমাৰ মুখখন দেখা হ'লে তুমি কৈছিলা বি চিৰিয়াছ ধেমালি নকৰিবা না মই কৈছিলোঁ তোমাৰ ভ্ৰুত বৰফ লাগিল কিদৰে তুমি কৈছিলা মোৰ ওঠ ফাটি গৈছে শীতৰ চাবুকৰ কোবত মই কৈছিলোঁ চকুলে নামি অহা চুলিকেইটাত তুলি লোৱা
তুমি কৈছিলা তুমি কেনেকৈ লিখিলা মই কৈছিলো ইমান শীতত তুমি কিয় থামিছা তুমি কৈছিলা বৰ সাংঘাতিক কথা এটা আছে মই কৈছিলো কুলফি খোৱাত কাৰণে তুমি কৈছিলা মই ঘৰৰ পৰা সংগোপনে পিছু বিচাৰি আহিছো মই কৈছিলো পলাতক মানুহ স্বাধীন আৰু বুদ্ধ তুমি কৈছিলা কাৰ আবৃত্তি কৰি আছে কোনে কাৰ কবিতা আবৃত্তি কৰি আছে তেওঁ একদম খোজকাঢ়ি আহি আছে একদম পিছফালে তেওঁ সুযোগটো দিবই লাগিব প্ৰথমতে মানে কোনে আবৃত্তি কৰি আছে কাৰ কবিতা আবৃত্তি কৰি আছে তপন দাস আৰু কবি প্ৰণৱ কুমাৰ বৰ্মন কবিতাটোৰ নাম তোমাৰ নাম পৰশ প্ৰান্তৰ গোস্বামী পৰশ প্ৰান্তৰ গোস্বামী পৰশ প্ৰান্তৰ গোস্বামী পৰশ প্ৰান্তৰ গোস্বামী ক'ৰ পৰা পৰশ মোৰ বৰভাগ মৌৰা পৰা পূজা চাবলৈ লগ ঠিক আছে একেবাৰে শুদ্ধ কবিতা ভাল পোৱা আছে বেছি ইণ্টাৰেষ্ট নাই আৰু কবিতা কেনেকৈ আহিল মনত এই নামটো মাতটো শুনি গম পাইছোঁ আৰু মানে আগতে এইটো কবিতা শুনিছোঁ আগতে শুনিছিলা আজি এইটো কামত আহিল আৰু তেওঁ 100 টকা লৈ বৰভাগলৈ গুচি যাব এতিয়া বৰ ভাল উত্তৰ এটা একেবাৰে হাত চাপৰি বজাব লাগে প্ৰণৱ বৰ্মন আমাৰ নলবাৰীৰ গৌৰৱ প্ৰণৱ দাৰ কবিতা এটা পিচিঅ আৰু কবিতাটো আবৃত্তি কৰিছিল তপন দাসে এইটো একেবাৰে শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্নটো এটা নতুন গান আমি গানটোৰ লগত জড়িত প্ৰশ্ন এটা সুধিম প্ৰথম গানটো শুনি লওঁ কি আছে ধ্ৰুৱই হাতখন দাঙিছে ইফালে হাত দাঙিছে এতিয়া আগতে উত্তৰ নিদিয়া ধ্ৰুৱই উত্তৰ দিছে বাৰু আগতে উত্তৰ দিয়া নাই ন এইফালে জনাক এইফালে দিয়াচোন বাৰু তেখেতক কি উত্তৰটো দিয়ে চাই লওঁ হয় থিয় দিলে ভাল হ'ব সকলোৱে দেখা হ'ব প্ৰশ্নটো আচ্ছা প্ৰশ্নটো এইটো বৰ ভাল কথা কিছুমানে তথাপি হাতখন দাঙিছে যিহেতু কিবাটো কোৱাৰ মন আছে ন কৈ দিয়কচোন উত্তৰটো কি হ'ব পাৰে আমি চাই লওঁ কিবা মিলি যায় নেকি ফিমেল ছিংগাৰটোৰ নাম সুধিব পাৰে বুলি নাই একদমেই নুসুধো মই আৰু এইটো কি গান প্ৰশ্নটো সেইটোৱে এইটো কি গান চালমলি কথাটো ক'ব খুজিছোঁ নহয় ফিমেল ছিংগাৰগৰাকীৰ নাম কি চালমলি খটকৰে নাই নালাগে সেইটো নাম নালাগে মোক এইটো কি গান এইটো সংস্কৃতি আমাৰ অসমীয়া সংস্কৃতি ফান্দি বুলি কয় ফান্দি কি কৰে ফান্দিত হাতীক বস কৰিবলৈ কোনে কৰে মাউট নাই নাই মাউট জনগোষ্ঠীটো লাগে কোনটো জনগোষ্ঠীৰ গান এইটো এইটো তিনিচুকীয়াত জনগোষ্ঠীটো লাগে জিলাখন নালাগে নাজানো জনগোষ্ঠীটো লাগিব ব্লেক হয় সেইফালে একেবাৰে সুযোগ পোৱা নাই হয় কৈ দিয়াচোন কৈ দিয়া মৰাণসকলৰ একেবাৰে শুদ্ধ উত্তৰ জনগোষ্ঠী একেবাৰে শুদ্ধ তোমাৰ নামটো কোৱা তোমাৰ নামটো মৰাণসকলৰ হয় নমস্কাৰ মোৰ নাম শ্ৰী সন্দীপ বৈশ্য সন্দীপ ক'ৰ পৰা মই ওলাবৰীৰ পৰা ওচৰতে গানটো শুনিছা আগতে কোনটো জনগোষ্ঠী মৰাণ জনগোষ্ঠী কি কৰে হাতীৰ যিটো ধৰিবলৈ বস কৰিবলৈ এনেকুৱা ধৰণৰ গান পৰিৱেশন কৰে তেওঁ পুৰস্কাৰ লাভ কৰিব এইফালে দুখিত আহিছিল গোটেইখিনি কিন্তু মৰাণটো মোক লাগিব উপায় নাই চালমলিৰ কাৰণে আমি 100 টকা নিদিম উপায় নাই বাৰু যি নহওক আমাৰ খুব ভালকৈ আগবাঢ়িছে প্ৰশ্নবিলাকৰ উত্তৰ আহিছে গোটেইবিলাক প্ৰশ্ন আহিছে মোক লাগে এই অসমীয়া মানে সাজ পৰিধান কৰা মহিলাগৰাকী লাগে আৰু তেওঁ কি বঁটা লৈ আছে দুটা পাৰ্ট আছে দুইটা পাৰ্টে শুদ্ধকৈ লাগিব এওঁ হাতখন লাগিছে প্ৰথমতে আগৰ ফালে হয় তাৰপিছত মই ইফালে যাম বাৰু তেওঁ কোন মাজৰগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ লগত মাজৰগৰাকী কোন তেওঁ মনু ভাগেৰ আৰু তেওঁ অৰ্জুন ভোগেশ্বৰ বৰুৱা বঁটা লাভ কৰি কি কৰে তেওঁ মনু ভাগেৰে কিহৰ লগত জড়িত শ্বুটিং কৰে শ্বুটিং আৰু কি কাৰণে এইবাৰ বঁটাটো পালে তেওঁ টকিঅ' অলিম্পিক্সত মানে দুটা ব্ৰঞ্জ মেডেল মানে তেওঁ মানে ফাৰ্ষ্ট ইণ্ডিভিজুৱেল হৈছে মানে যিটো মাল্টিপল মেডেলছ পাইছিলে মানে অলিম্পিক্সত তেওঁক এইবাৰ এই বঁটাটো দিয়া হ'ল কাৰ নামত দিয়া হ'ল ভোগেশ্বৰ বৰুৱা কোন আছিল ভোগেশ্বৰ বৰুৱা আছিল এছিয়াত বেংগল এছিয়াডত মানে অসমৰ হৈ মানে প্ৰথম মেডেল পাইছিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিক্সত পদক পোৱা প্ৰথমগৰাকী অসমীয়া প্ৰথম অৰ্জুন আৰু তেখেতৰ নামত অসম চৰকাৰে এইবাৰ পৰা ৰাষ্ট্ৰীয় বঁটা দিয়া আৰম্ভ কৰিছে তেওঁ মানে হাত চাপৰি বজাব লাগে গোটেইখিনি শুদ্ধ কৈছে পৰিচয়টো দিব লাগে প্ৰথমতে নমস্কাৰ মই সুৰজ আহমেদ মই নলবাৰী লিটিল স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ মোৰ ঘৰ পুকালাগুছি সুৰজ পুকালাগুছিৰ পৰা আহিছে তেওঁ অসমৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰান্তত হোৱা স্কুল কুইজবিলাকত ইতিমধ্যে সফলতা অৰ্জন কৰিছে সুৰজক ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ বৰ ভাল উত্তৰ দিছ ইজ মনু ভাগেৰ হু won the ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড এইটো একেবাৰে শুদ্ধ উত্তৰ আমি খৰতকীয়াকৈ যাম যিহেতু
মঞ্জুলিকা 3ৰ গান এই চিনেমা আছে এনেকুৱা ফুল ভুলিয়া 3 চিয়ৰ নহয় নেকি হয় আৰু কোন এক্ট্ৰেছ দুগৰাকী কোন এইটো মাধুৰী দীক্ষিত আৰু ক'ব লাগিব এইটো ক'ব লাগিব নামটো ৰিয়ান চানি হা ৰিয়ান চানি ক'ত পঢ়ি আছা মই নন্দনকানন শিশুনিকেতন মাৰিগুছি ক'ত ঘৰ ক'ত ঘৰ বেতকটা এই ওচৰতে হয় নেকি কোন ক্লাছ ক্লাছ 6 ৰিহানক এটা পুৰস্কাৰ দিবলৈ মই অনুৰোধ জনাইছোঁ শুদ্ধ উত্তৰ অকণমান দিছে কিন্তু তেওঁৰ যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাসটো তেওঁ আগবাঢ়ি যোৱাত বহুতখিনি কামত আহিব এই পুৰস্কাৰটোৱে সেইটো সেই বাটটো মুকলি কৰি দিব আচ্ছা বুলি হ'ব লাগে ৰিহানৰ কাৰণে কেৱল প্ৰশ্নৰ উত্তৰ মানে কুইজ নহয় প্ৰশ্নৰ উত্তৰ বহুত কিবা কিবি হ'ব পাৰে প্ৰশ্নটো তেওঁ কৈছে কিন্তু ইমান কনফিডেণ্টলি উত্তৰ দিছে দেটছ ভেৰি গুড মোক লাগে প্ৰথমবাৰৰ কাৰণে এখন হিন্দী চিনেমাত দুগৰাকী অভিনেত্ৰীয়ে দুটা ভিন্ন নৃত্য পৰিৱেশন কৰি আছে সম্ভৱতঃ প্ৰথমবাৰৰ কাৰণে মোক লাগে দুইটা নৃত্যৰ নাম এই কি ডেন্স কৰিছে দুগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে দুগৰাকী বেলেগ বেলেগ ডেন্স কৰি আছে পিছফালে তেওঁ আগতে উত্তৰ নিদিয়া কথক আৰু ভাৰত নাট্যম কোনে কৰিছে কথকটো কোনে কৰিছে মাধুৰী দীক্ষিত আৰু বিদ্যা বালন না কথকটো দুও কৰিছে না কথক কোনে নাচিছে ভাৰত নাট্যম কোনে নাচিছে সেইটো লাগে মাধুৰী দীক্ষিতে কথক নাচিছে আৰু বিদ্যা বালনে ভাৰত নাট্যম নামটো পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়ংকা কলিতা গাঁৱত পোহা লোকেল ইয়াৰে ক'ত প্ৰিয়ংকা কি কৰি আছে এতিয়া মই মাষ্টাৰ্ছ কৰি আছো কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় কি বিষয় সৰ্বদৰ্শন সংস্কৃত প্ৰিয়ংকা কাৰণে হাত চাপৰি বলে একেবাৰে শুদ্ধ উত্তৰ কথক এণ্ড ভাৰত নাট্যম মাধুৰী দীক্ষিত আৰু বিদ্যা বালান দুয়োগৰাকীয়ে বেলেগ বেলেগ ডান্স কৰি আছে বৰ ভাল উত্তৰ মই উত্তৰ নাহিব বুলি ভাবিছিলোঁ বিদ্যা বালান ভাৰত নাট্যম মাধুৰী দীক্ষিত ইন কথক তাৰ পিছৰ প্ৰশ্নটো কি আছে আমি চাই লওঁ গানটো কোনোবাই ভালদৰে গাব পাৰিব নেকি আপুনি হাত দাঙিছে এইফালে গাব পাৰিব নেকি কোনোবাই এইফালে দিয়কচোন উলায়া হো জাগ জনতা উলায়া পোহৰ আনুতা ৰামৰে দেখতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যায় সন্মুখৰে সেনাপতি ধমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে কলা কাকুতি পৰিং নাপুগৈয়া হে উলায়া সজাগ জনতা গাৰ্গীনাথ কলিতা কটপোহা গাৰ্গীনাথ কলিতাই পুৰস্কাৰ লাভ কৰিব আৰু বাইদেউ পুৰস্কাৰ লাভ কৰিব দুয়োগৰাকীয়ে পুৰস্কাৰ দিব লাগে তেওঁ গানটো খুব ধুনীয়াকৈ গাইছে আৰু বাইদেৱে গানটো আইডেণ্টিফাই কৰিছিল কিন্তু গানটো গাব নোৱাৰিলে একো নাই বাৰু আপোনাৰ পৰিচয়টো লাগিব জনা পৰিচয়টো লাগিব তেখেতৰ মোৰ নাম চেলিনা বেগম ইয়াতে বেতকাটাতে ঘৰ মই আজি কেনেকুৱা অনুভৱটো কেনেকুৱা মানে জুবিনৰ বাদ দি বাকীখিনি কেনেকুৱা অনুভৱ সেই শূন্যতা পূৰণ কৰিব নোৱাৰোঁ আমি শুনিম আচলতে কিন্তু আপুনি কি ক'ব আমি প্ৰতি বছৰে এই অনুষ্ঠানটোৰ কাৰণে আচলতে শাৰদীয় দুৰ্গোৎসৱ মানেই হৈছে দৰ্শক কুইজ আমাৰ কাৰণে আৰু কটপোহাৰ দৰ্শক কুইজ এটা বিশেষত্ব আছে একদম বিৰাট আকৰ্ষণীয় আৰু ৰৈ থাকোঁ আমি বাট চাই থাকোঁ যে অন্ততঃ ইয়াতে বাৰু সেই সাংস্কৃতিক সন্ধিয়াও হয় আমি তাতো উপস্থিতে থাকোঁ আমাৰ ঘৰৰে অনুষ্ঠান কিন্তু বিশেষ আকৰ্ষণটো হ'ল এই দৰ্শক কুইজটো আয়োজক আৰু বিশেষকৈ তিলক শৰ্মা ছাৰৰ কাৰণে আৰু এজন আঞ্চলিক হ'ব লাগে এই অনুষ্ঠানটো ইমান বছৰ আজিলৈকে লংগেষ্ট ৰানিং অডিয়েঞ্চ কুইজ আৰু নলবাৰীৰ প্ৰথমখন অডিয়েঞ্চ কুইজ এইটো মই আগতেও কৈছোঁ বৰ ভাল লাগিছে আৰু প্ৰতিটো প্ৰশ্নৰে উত্তৰ আহিছে মোমেণ্টছৰ বাদে বাকীখিনি গোটেইখিনি আহিছে এইটো প্ৰশ্নৰ উত্তৰটো আহিলে বৰ ভাল লাগিব কাৰোবাৰ পৰা যদি আহে এইবাৰ 100 টকীয়া প্ৰপাৰ প্ৰশ্নটো এই কিতাপৰ কথা আমি জানিব লাগিব কিতাপখন উৎসৰ্গ কৰা হৈছে পদ্মনাথ গোহাঁই বৰুৱা ভূ পৰ্যটক ৰামনাথ বিশ্বাস ডক্টৰ বীৰেন্দ্ৰ ভট্টাচাৰ্য গোবিন্দ চন্দ্ৰ পৈৰা হৰিপ্ৰসাদ গোৰ্খা ৰায়
ধন বাহাদুৰ সোণাৰ, লুমেৰ দাই, ডক্টৰ ভূপেন হাজৰিকা আৰু চ'চ' থাম এইসকল ব্যক্তিৰ নামত এখন কিতাপ উৎসৰ্গা কৰা হৈছে, যিখন চৰ্চাত আছে, কেইদিনমান আগতে চৰ্চাত আছিল। আৰু কিতাপখন NL পাব্লিকেশ্যন পাণবজাৰে প্ৰকাশ কৰি উলিয়াইছে। মোক লাগে কিতাপখনৰ নামটো কি? আমি কেৱল গান বাজনা কৰি থাকিলে নহ'ব, সেইকাৰণে প্ৰশ্নটো সুধিছোঁ কিতাপৰ কথা। আৰু জুবিন গাৰ্গে কৈ গৈছে যে গামোচা এটা জাতিক বচাব নোৱাৰে, আমি কিতাপ পঢ়িবই লাগিব, কিতাপেহে বচাব, কিতাপ পঢ়িবই লাগিব। গুগল পঢ়ি লাভ নাই, গুগল চাবা তথ্য, তুমি কিতাপ পঢ়িবই লাগিব। এই কিতাপখন চৰ্চাত আছিল যোৱাটো বছৰত। মোক লাগে কিতাপখনৰ নাম কি? কোনখন কিতাপ? কিতাপখনৰ মানে শিৰোনামটো লাগে। মই ক্লু এটা দি দিছোঁ, এখন কবিতাৰ কিতাপ, আৰু কিতাপখন এইসকল মানুহৰ নামত উৎসৰ্গা কৰা আছে। কিতাপখনৰ নামটো লাগে মোক, কওঁ নেকি কোনোবাই? এখন কবিতাৰ পুথি, যোৱা বছৰ খুব চৰ্চাত আছিল। চিনাকি মোৰ বহুত কেইখন আছে, তোৰতো আহিব বুলি ভাবিছোঁ মই। কাব্যপুথি, মৃত্যুঞ্জয় কবিতা পুথি নহয়, যোৱা বছৰ 2024ত চৰ্চাত আছিল। যেতিয়া আৰু হাত দাঙিছে এবাৰ, আগতে উত্তৰ নিদিয়া কাৰোবাৰ পৰা হ'লে ভাল পালোহেঁতেন। খেলৰ কথা আহিল, চিনেমাৰ কথা আহিল বাৰু, হয় তেওঁ সুযোগটো দিলেই হ'ল, যদি কোনেও উত্তৰটো দিয়া নাই। হাত দাঙা নাই যিহেতু। কবিতা নেকি কিতাপখন? কবিতা নহয়, নীলমণি ফুকনৰ কবিতাখন নহয়, নতুন কিতাপ যোৱা বছৰ। এইফালে বহুত চেষ্টা কৰিছে আগতে উত্তৰ মইনাহঁতৰ সৈতে সুৰেন্দ্ৰ মোহন দাস নহয়, ট্ৰেকত আছে কিন্তু উত্তৰটো আহিব, মই লাগিছে উত্তৰটো আহিব। তাৰ অকণমান আগৰ কিবা এটা পুৰস্কাৰ পাইছে কিতাপখনে। আৰু মই কি দিছোঁ হয়, ফৰিংপুৰে বাটৰ কথা জানে। কাৰ কবিতা? অনন্ত ৰাতি নহয়, কিতাপখনৰ নামটো শুদ্ধ হৈছে। জোনাকে পুৰস্কাৰটো লাভ কৰিব, কাৰণ যদিও জোনাক পৰিচালনাত আছে, কুইজ মাষ্টাৰৰ লগত প্ৰশ্নৰ লগত কোনো সম্পৰ্ক তেওঁৰ নাই। আৰু মই এটা কথা ক'বলৈ পালে ভাল পাম, আমাৰ গাঁৱত যিখন মই দ্বিতীয়খন কুইজ পৰিচালনা কৰিছিলোঁ ৱে বেক ইন 2001 and 2, সেই কুইজখনত তেওঁ অংশগ্ৰহণ কৰিছিলোঁ, মই যদি ভুল হোৱা নাই, হয়নে? জোনাক কোন ক্লাছত আছিলে তেতিয়া? মই তৃতীয় শ্ৰেণীত আছিলোঁ, 2003। মানে মোৰো বয়স বহুতখিনি হ'ল বাৰু। জোনাক মানে হাত চাপৰি হ'ব লাগে, পুৰস্কাৰ লাভ কৰিব। আৰু কিতাপখন একেবাৰে শুদ্ধ, সনন্দ ৰাতি নহয়, সমীৰ তাঁতী ফৰিংপুৰে বাটৰ কথা জানে। পুৰস্কাৰটো পাব দেই, তেওঁ পুৰস্কাৰটো পাব। সমীৰ তাঁতীৰ কিতাপ আছিল, সেইটো একেবাৰে শুদ্ধ উত্তৰ। এইটো এটা ভূপেন হাজৰিকা, আমাৰ যিহেতু ভূপেন দাৰ জন্ম শতবৰ্ষ চলি আছে, এটা খালী ঠাই পূৰণ। যেতিয়া ভূপেন হাজৰিকা, এইটো মোৰ আটাইতকৈ প্ৰিয় প্ৰশ্ন আচলতে, ভূপেন হাজৰিকা যেতিয়া অসম সাহিত্যৰ সভাপতি হৈছিল, তেওঁ এনেকৈ কৈছিল, অসমৰ দূৰদৰ্শনলৈ এটি পৰামৰ্শ, নতুন পুৰুষৰ মাজত অসম সাহিত্যৰ সৃষ্টিক জনপ্ৰিয় কৰিবৰ বাবে নিয়মীয়াকৈ সাহিত্যৰ অনুষ্ঠান কিবা এটা অনুষ্ঠান পাতিবলৈ তেওঁ পৰামৰ্শ দিছিল। তেওঁ কৈছিল অসমীয়া সাহিত্যৰ ন পুস্তকৰ বিষয়ে পৰিচয়, সমালোচনা আদি প্ৰচাৰ কৰক। ডক্টৰ ভূপেন হাজৰিকা সাহিত্যৰ সভাপতি হিচাপে তেওঁ অভিভাষণত এই কথাখিনি কৈছিল, মই তাৰ পৰা তুলি আনিছোঁ। প্ৰশ্নটো হ'ল, তেওঁ সাহিত্যৰ প্ৰচাৰৰ কাৰণে সাহিত্যৰ কি অনুষ্ঠান পাতিবলৈ সাহিত্য সভাক পৰামৰ্শ দিছিল? এইফালে উত্তৰ দিয়া হয়। কুইজ পাতিব কৈছিল, এনেই মনত আহিল নে? ক'ৰবাত পঢ়িছিলা নে? কেনেকৈ গম পালা? মনত আহিছে। তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী গাৰ্গী বৰুৱা। ক'ত পঢ়ি আছা গাৰ্গী? শংকৰদেৱ শিশু নিকেতন মৰোৱা। কোন ক্লাছ? 7। একেবাৰে শুদ্ধ উত্তৰ। তেওঁ হাত চাপৰি বজাব লাগে, একেবাৰে শুদ্ধ উত্তৰ। ভূপেন দাই কৈছিল যে নতুন পুৰুষৰ মাজত সাহিত্য সৃষ্টিৰ কাৰণে কুইজ অনুষ্ঠান পতাৰ কাৰণে তেওঁ মানে পৰামৰ্শ আগবঢ়াইছিল। গাৰ্গী বৰ বঢ়িয়া উত্তৰ আহিছে গাৰ্গীৰ পৰা। আমাৰ পুৰস্কাৰ বহুত আছে। হোৱাইট টি চাৰ্ট নহয় আৰু নালাগে বাৰু। আৰু এই হেৰিজন কি কয় মহম্মদ ৰফি হয় মানে কি কয় এক্টৰজন ৰাজকুমাৰ গোটেইখিনি উত্তৰ তেওঁ দিলেই আচলতে। পৰিচয় দিব লাগে। মোৰ নাম গৌতম বৰুৱা, মোৰ ঘৰ বৰপুৰীয়া। ইমান পুৰণি চিনেমা, ইমান পুৰণি গান কেনেকৈ আহিল উত্তৰ? একচুৱেলি মই অলপ সংগীতৰ লগত জড়িত। গান নে মিউজিকেলৰ? গানৰ লগত মানে গানৰ লগত। এটা গান অকণমান শুনি, ট্ৰিবিউট টু ওৱান এণ্ড অনলি জুবিন গাৰ্গ। ঠিক আছে। রাতের বুকু দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর হুকান নিয়রে
বহু যুগৰে নাচোন। বঢ়িয়া, বৰ ভাল লাগিল। নামটো কি আছিল? গৌতম বৰুৱা। চাগে আপোনালোকে এইটো গীত শুনিছে, পাগলা দিয়াৰ পাৰত বহি, সেই গীতটো মই গাইছিলোঁ। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সংগীতৰ ক্ষেত্ৰত আৰু কাম কৰি যাওক গৌতম বৰুৱা। বৰ ধুনীয়া ভইচ আৰু পুৰস্কাৰ লাভ কৰিব নীলকমলৰ বাবে। এইটো প্ৰশ্নৰ উত্তৰ আহিলে ভাল পাওঁ। য়েছ, একদম হাতখন লাগিছে। মোক লাগে এটা থিয়েটাৰ গ্ৰুপৰ নাম লাগে। কেনেকৈ? এইবাৰ উত্তৰটো দিবই লাগিব, এইবাৰ পুৰস্কাৰ দিবই লাগিব। কিমান বাৰ মানে হেৰি হৈছে? অ'কে, হেঙুল থিয়েটাৰ। হেঙুল থিয়েটাৰ কেনেকৈ? শংকৰপ্ৰজিত হাজৰিকা। কোনটো শংকৰপ্ৰজিত হাজৰিকা? মাজৰ জন এই সৰু ল'ৰাজন শংকৰপ্ৰজিত হাজৰিকা আৰু প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতি। কেনেকৈ চিনি পালা ইমানখিনি? পাইছোঁ। তোমাৰ নামটো? মিন্ময় প্ৰিন্স চৌধুৰী। ক'ত ঘৰ মিন্ময়? পশ্চিম বৰগাঁৱৰ বালাগাঁও। পশ্চিম বৰগাঁও বালাগাঁও। এই মিলন স্কুলৰ কাষেদি সোমাই হ'ল গাঁও নহয়? ক'ত কি কৰি আছা মিন্ময়? পঞ্চম ষান্মাসিকৰ ছাত্ৰ, এতিয়া পৰভাগ মহাবিদ্যালয়। আচ্ছা, প্ৰিয় হ'ল এতিয়া একেবাৰে শুদ্ধ উত্তৰ। এইখন হৈছে হেঙুল থিয়েটাৰ। তাৰ পৰা আটাইতকৈ মোৰ ভাল লাগিছে যিজন একদম সৰু ল'ৰা, এতিয়া যিজন হেঙুল থিয়েটাৰৰ স্বত্বাধিকাৰী, তেওঁ হৈছে শংকৰপ্ৰজিত হাজৰিকা। তেওঁক প্ৰথম চিনি পাইছে, বাকীকেইজন প্ৰশান্ত হাজৰিকাকতো সকলোৱে জানেই বাৰু, আৰু ইলাকাকতি। বহুত ভাল উত্তৰ এটা আহিছে, বৰ ভাল লাগিছে, একদম ভাল উত্তৰ এটা আহিছে তেওঁলোকৰ পৰা। তাৰ পিছৰ প্ৰশ্নটো সকলোৰে কাৰণে মুকলি চাগে কি আছে আমি চাই যাওঁ। That's it straight, and it's over the boundary. Oh, he's going to get that all right. স্কুলীয়া ছাত্ৰ-ছাত্ৰীক প্ৰথম সুধিছোঁ মই, তাৰপিছত বাকীখিনি উত্তৰ দিব লাগিব। এতিয়ালৈ 3গৰাকী অসমীয়াই IPL খেলিছে, মোক 3গৰাকীৰ নাম লাগে। 3গৰাকী অসমীয়াই IPL খেলিছে ক্লাছ 10 পৰ্যন্ত, 10ম শ্ৰেণী পৰ্যন্ত। 3গৰাকী অসমীয়াই IPL খেলিছে। আমি IPL চব জানো বাৰু। গাৰ্গী ন নামটো? আগতে উত্তৰ তুমি দিছা বাৰু, এটা পুৰস্কাৰ পাইছা। আগতে পুৰস্কাৰ নোপোৱা, এতিয়া IPL খেলা 3গৰাকী অসমীয়াৰ নাম লাগে। তেওঁ আগতে পাইছে, তথাপি দিছোঁ। পোৱা নাই। য়েছ। ৰিয়ান বৰাক, আবুল নাছিম আহমেদ আৰু বৈভৱ সূৰ্যমুখী কোনে কৈছে? অসমীয়া নহয় তেওঁ। অসমীয়া যেন লাগে ন, নিজৰ লাগে, অসমীয়া নহয়। সেইটোৱে উত্তৰ। আৰু কোনোবাই? এইফালে আবুল হুছেইন আৰু নহয়। স্কুল ক্লাছ 10লৈ আছিল। একদম এই লাষ্টৰ ফালে থিয় দি বৰ ধুনীয়াকৈ হাঁহি আছে। হয়, ফাষ্ট বলাৰ যেন লাগিছে। অলপ আগৰ ফালে অলপ আগুৱাই আহিলে ভাল হ'ব, সুবিধা হ'ব। ৰিয়ান পৰাগ, আবুল নাছিম আহমেদ, উমা চেত্ৰী। ঠিক আছে, মই উত্তৰটো গ্ৰহণ কৰিম, কিন্তু IPL ঠিক নহয়, কিন্তু W কি হ'ব? ওমেন প্ৰিমিয়াৰ লীগ হ'ব। নামটো পৰিচয়টো দিব লাগে। মোৰ নাম ভৃগু কুমাৰ কলিতা, মোৰ ঘৰ তাপাসুতাৰকুচিত, পোষ্ট অফিচ আদাবাৰী। পোষ্ট অফিচ কৈ দিছে একেবাৰে, বৰ ভাল বাৰু উত্তৰটো। কিন্তু আমি এতিয়াই পুৰস্কাৰটো দিম, কিন্তু উত্তৰটো আচলতে এনেধৰণৰ। আচলতে এওঁকো মই দিলোহেঁতেন। উত্তৰটো এনেকুৱা হ'ব লাগিছিল যে আজিলৈ IPL খেলা 3গৰাকী অসমীয়া নাই, মাত্ৰ 2গৰাকীয়ে খেলিছে। মই এইটো পাক লগাই সুধিছিলোঁ আচলতে। ৰিয়ান পৰাগ আৰু আবুল নাছিম আহমেদেই আছে, 3গৰাকী নাই, এতিয়ালৈ হোৱাই নাই। কিন্তু তেওঁৰ বুদ্ধিদীপ্ততাটো বৰ ভাল লাগিল। উমা চেত্ৰীয়ে খেলিছে, কিন্তু IPL নহ'লেও WPL তেওঁক পুৰস্কাৰ দিব লাগে। আচ্ছা, পঢ়িব লাগে, একেবাৰে শুদ্ধ উত্তৰ। মই সেইকাৰণে কিছু যে কুইজটো কেৱল কিতাপ এখন চাই এই উত্তৰটো দিম আমি, সেইটো হ'ব নালাগে, হ'ব নোৱাৰে। প্ৰশ্নটো পাক লগাই থাকিলে উত্তৰটো তাতে আহিব লাগে আচলতে। তাৰ পিছৰ প্ৰশ্নলৈ যাম আমি। গানটো কোনে গাইছিল আৰু গানটো কোনে লিখিছিল? না, পুৰস্কাৰটো পাব বাৰু, চিন্তা নাই। আৰু ভালকৈ গানটো গালে বেছি ভাল পালে। মোৰ প্ৰিয় গান জুবিন গাৰ্গে গাইছিল, সেইটো হয়ে বাৰু। গানটো কোনে লিখিছিল কোনোবাই জানে নেকি বাৰু?
আপোনাৰ পৰিচয়টো কি হওক পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী মীনাক্ষী দাস গাঁও চৰাগুৰি মীনাক্ষী দাসৰ কাৰণে আচ্ছাপুৰী পুৰস্কাৰ পাব গানটো আইডেণ্টিফাই কৰিছে খুব ধুনীয়াকৈ গানটো লিখিছিল কোনে আগতে উত্তৰ নিদিয়া আৰু খুব ধুনীয়াকৈ গৌতমে গাব বাৰু মই জানো গৌতম আছে নামটো গৌতমে বাৰু গাব শুনিম আমি গৌতমৰ পৰা ধ্ৰুৱ হাত দাঙিছে কৃষ্ণকে দাঙিছে আগতে উত্তৰ দিয়া গৈছে ন আগতে উত্তৰ একেবাৰে নিদিয়া গানটো কোনে লিখিছিল এইফালে জোনাক মাজত আছে হয় তেখেতক দিগন্ত ভগৱতী গানটো লিখা নাই এইটো গান দিগন্ত ভগৱতী লিখা নাই পিছফালে এখন মাৰিছে আৰু জিতেন্দ্ৰ মোহন শৰ্মা তেওঁ গানটো লিখিছে গানটো সুৰ কাৰ জুবিন গাৰ্গে দিয়া নাই গানটোৰ সুৰ হৈছে হীৰেণ গোহাঁই আমাৰ এই এখেত হীৰেণ গোহাঁই নহয় তেখেত সুৰকাৰ হীৰেণ গোহাঁই আচলতে গানটো গাব পাৰে নেকি অকণমান পুৰস্কাৰটো পোৱা গৈছে ইতিমধ্যে পৰিচয়টো দিব লাগে আপোনাৰ উপাসনা ক'ৰ পৰা আৰিকুচিৰ পৰা আচ্ছা গানটো অকণমান গাই দিলে উপাসনাই পুৰস্কাৰ লাভ কৰিব গানটো অকণমান তেতিয়াহ'লে পুৰস্কাৰ উপাসনাই লাভ কৰিব আৰু গৌতমৰ মুখৰ পৰা আমি গানটো অকণমান শুনিম পুৰস্কাৰ লাভ কৰিব হয় দুগৰাকী আগতে পাইছে তেখেতেও পাইছে কাৰণ দ্বিজেন্দ্ৰ মোহন শৰ্মা উত্তৰটো দিছে ভাল উত্তৰ এইফালে গানটো গৌতম আছিলে নামটো অকণমান গাই দিব পাৰি অকণমান প্ৰিয় গান অকণমান সূর্যমুখী ফুল প্রিয়তম তোমার কোপা ফুল ফুল রোদরে নাহর পাত মেঘর ছায়াই নাচ কাজি মন কাষ নরে ফুল ফুল কাজি ঠিক আছে বঢ়িয়া আচ্ছাটো হ'ব লাগে আমাৰ কাৰণে বৰ ধুনীয়া উত্তৰ এইটো মোৰ এটাকে প্ৰিয় প্ৰশ্ন আছে আজিৰ এই অনুষ্ঠানৰ আচলতে নৱৰাত্ৰি কথাটো আমি জানো নৱৰাত্ৰিত এই মন্দিৰটোত পূজা অৰ্চনা কৰা হয় বিশেষকৈ নৱৰাত্ৰিত এইটো গুজৰাটত আছে এই মন্দিৰটো আৰু বিশ্বৰ ভিতৰত এটা অদ্বিতীয় মন্দিৰ এইটো অদ্বিতীয় ইউনিক এনেকুৱা মন্দিৰ আৰু পৃথিৱীত ক'তো নাই মই যিমান জানো মোক লাগে এই মন্দিৰটোৰ বিশেষত্বটো লাগে আগতে উত্তৰ নিদিয়া আছে তাৰপিছত মই ইফালে যাম বাৰু এই মন্দিৰটোৰ বিশেষত্বটো লাগে হয় বিশেষত্বটো কি বাৰু কন্যাকুমাৰী মন্দিৰ নহয় আগতে উত্তৰ নিদিয়া মন্দিৰটোৰ নামটো লাগে বা মন্দিৰটোৰ বিশেষত্বটো কৈ দিব লাগে অকণমান মন্দিৰটোৰ নাম দলা মাতা মন্দিৰ আৰু এইটো বিশেষত্ব হ'ল এইটো একমাত্ৰ মন্দিৰ যিটোত মুছলমান মহিলাক দেৱতা হিচাপে পূজা কৰা যায় মানে দোলা মাতা এগৰাকী মুছলমান মহিলা দোলা মাতা নাম দোলা নামটো মুছলমান মহিলা তেওঁগৰাকী কি আছে দোলা কি আছিলে আচলতে জানা নেকি কিবা দোলাটো গম নাপাম কিন্তু তেওঁ যুদ্ধ কৰিছিল তেওঁ হিন্দু ৰক্ষা কৰাৰ কাৰণে যুদ্ধ কৰিছিল তেওঁৰ নামতে মন্দিৰটো প্ৰতিষ্ঠা কৰা হ'ল কেনেকৈ আহিল পঢ়িছিলা নে কেনেকৈ গম পালে এই বস্তু নাই আগতে শুনিছিলোঁ আপোনাৰ নামটো পৰিচয়টো মোৰ নাম ডাক্তৰ ইনামুল হুছেইন মই এজন ফিজিঅ'থেৰাপিষ্ট হয় মোৰ ঘৰ মালপাৰা আমাৰ ইয়াতে আজি মই ভাবোঁ আজি কুইজৰ টিল নাও দিছ দ্য আনচাৰ অফ দ্য নাইট আচ্ছাপুৰী হ'ব লাগে তেওঁৰ কাৰণে একেবাৰে শুদ্ধ উত্তৰ বৰ ভাল উত্তৰ এটা দিছে আৰু সুনীতা উইলিয়ামছ যেতিয়া মহাকাশলৈ তেওঁ এই মন্দিৰটোত প্ৰতিবাৰে গৈছিল আৰু তেতিয়া চৰ্চাত আহিছিল আচলতে মই তেতিয়া গম পালোঁ আচলতে সুনীতা উইলিয়ামছ যেতিয়া মহাকাশলৈ গৈছিল সেইখিনি সময়ত দিছ ইজ দোলা মাতা মন্দিৰ আৰু বিশেষকৈ নৱৰাত্ৰিৰ সময়ত ইয়াত পূজা কৰা হয় এইটো মহিলাখিনিৰ কাৰণে একেবাৰে মহিলাখিনিৰ কাৰণে মহিলাখিনিৰ পৰা উত্তৰটো আহিব মোক এইবিলাক কি কৈ দিব লাগে নাচনী জৰি কাণমাৰি বান্দৰী জৰি দুপতি ৰাজ গৰকা জৰি বহুনা খুটি এইবিলাক কিহৰ অংশ কিহৰ পাৰ্ট এইবিলাক এইফালে আগতে হাত দাঙিলে যাম বাৰু আপোনাৰ ওচৰতো নাচনী জৰি কোনডাল আচ্ছা আৰু কাণমাৰি হয় পৰিচয়টো দিব লাগে এতিয়া নমস্কাৰ মোৰ নাম শ্ৰী ৰুক্মিণী বৈশ্য গাঁও মৰমা মোৰ যদি ভুল নাই আগতে
কুইজত খুব নিয়মীয়াকৈ অংশ লোৱা গৈছিল ৰুক্মিণী বৈশ্যই অংশ লৈছিল মোৰ মনত আছে মই যেতিয়া আমাতকৈ অলপ চিনিয়ৰ মোৰ দেখি মনত পৰিছে এতিয়া ভালকৈ আৰু প্ৰতিদ্বন্দ্বিতাও কৰিছিলোঁ আমি আৰু লগত আছিল মিতালী দেৱী এতিয়া প্ৰফেচাৰ হয়নে মই লগতে লগ পাইছিলোঁ বিশ্বনাথত যাওঁতে লগ পাইছিলোঁ যোৱাবাৰ কিছু লগ পাইছিলোঁ আজি কেনেকুৱা লাগিছে ইয়াত আচ্ছা বুলি বৰ ভাল কথা আমি একেলগে যুঁজিছিলোঁ কুইজত আচলতে আজি মাতৃয়ে পুৰস্কাৰ পালে নিশ্চয় পুত্ৰৰ কাৰণে উৎসাহজনক কথা পুৰস্কাৰ লাভ কৰিব ৰুক্মিণী বৈশ্যই বৰ ভাল উত্তৰ এইটো আছিল আমাৰ তাঁতশালৰ বিভিন্ন অংশ এই সৰস্বতী দেৱী আমি সকলোৱে জানো ন সৰস্বতী দেৱী 4খন হাত আছে হয়নে এইটো হিন্দু মিছলজিৰ লগত জড়িত এই সৰস্বতীৰ হাত যে 4খন সেই হাত 4খনে কিহক প্ৰতিনিধিত্ব কৰে এই হাত 4খনে কিহক বুজায় আচলতে হাত 4খনে কিহক বুজায় কি এই হাত 4খনে কিহক ৰিপ্ৰেজেণ্ট কৰে হাত দেখিছোঁ মই এওঁৰ পৰা দেখিছোঁ আগতে উত্তৰ নিদিয়া যদি হয় ভাল হয় কোন দিছে এওঁ দিছে এই 4খনতে কিহক ৰিপ্ৰেজেণ্ট কৰে একৰ্ডিং টু হিন্দু মিথলজি মানে হিন্দু শাস্ত্ৰ মতে হয় হয় 4খনক কি কি বেদ 4খনক আমাৰ হিন্দু বেদ 4খন কি কি ঋগ্বেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদ সামবেদ সামবেদ পৰিচয়টো মোৰ নাম গীতিকা হালৈ মই গুৱাহাটীৰ পৰা আহিছোঁ আচলতে আমি 4টা বজাৰ পৰা গুৱাহাটীৰ পৰা পূজা চাই আহি এইখিনি পাইছোঁ মিলাই লৈছে টাইমটো মিলাই লৈছে 60 বজাৰ মিলাই গম পাইছিলোঁ 6টাৰ পৰা হ'ব গতিকে পাম বুলি ভবা নাছিলোঁ কিন্তু যেতিয়া শুনিছোঁ মেইন ৰাস্তাৰ পৰা আমি দৌৰি আছোঁ এইখিনি ঠিক আছে বাৰু হাত চাবই ল'ব লাগে নামটো গীতিকা হালৈ তেওঁ পুৰস্কাৰ লাভ কৰিব লাগিলে 4খন হাতে 4খন বেদক বুজায় এতিয়া স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে মই গোটেই কেইজনৰ নাম চিনাক্ত কৰি দিব লাগে ক্লাছ 5 পৰ্যন্ত 4গৰাকী ক্ৰিকেটাৰ আছে ছবিত তেওঁলোকৰ ডেকা কালৰ মানে শিশুকালৰ ছবি বাল্যকালৰ বুলি ক'ব লাগিব শিশু ঠিক নহয় অলপমান ডাঙৰ মোক 4গৰাকীৰ নাম যিয়ে শুদ্ধকৈ ক'ব পাৰে তেওঁ পুৰস্কাৰ দিম গাৰ্গীয়ে হাত দাঙিছে তেওঁ আগতে উত্তৰ পাইছে তোমালোকৰ ফালৰ পৰা কোনোবা যদি উত্তৰ দিব পৰা বেছি ভাল হয় হয় কোৱাচোন MS ধোনী युवराज सिंह MS ধোনী একদম ফাৰ্ষ্টৰজন ছেকেণ্ডজন युवराज सिंह তাৰপিছত সেইটোৰৰ ওপৰজন বিৰাট কোহলি আৰু তলৰজন শচীন তেণ্ডুলকাৰ চিয়'ৰ হৰ্ষিত ডেকা চিলড্ৰেন গাইড একাডেমি ক্লাছ 8 হৰকতপুৰ হৰ্ষিত ৰাণা হৰ্ষিত ডেকাৰ কাৰণে হাত চাপৰি হ'ব লাগে গোটেই কেইগৰাকী একেবাৰে শুদ্ধ উত্তৰ দিছে মই युवराज সিংটো ভুল কৰিব বুলি ভাবিছিলোঁ কিন্তু আমাৰ ক্ৰিকেট ধৰ্ম নহয় জানো ক্ৰিকেটটো ৰিলিজিয়নৰ নিচিনা হৈ গৈছে নহয় জানো আমাৰ তেওঁ পুৰস্কাৰ লাভ কৰিব বৰ ভাল উত্তৰ দিছে বস্তুলৈ আগবাঢ়িছোঁ আমি এতিয়াও এইটো অ'কে কাৰ ছবি গাৰ্গীয়ে হাত দাঙিছে জনাক তেওঁ দিব লাগিব প্ৰথমতে দ্রৌপদী মুর্মু কোন দ্রৌপদী মুর্মু কোন হয় দ্রৌপদী মুর্মু our president in India but she is in different look কি কৰি আছে তেওঁ she is in military why when so what's your name my name is Ujjal I am from class 5 at Nunmati Public Senior Secondary School Gorba only Ujjal Haloi Ujjal Haloi okay which class I am from 5 class so in India there are only 2 women president till now so Draupadi Murmu is the second who is the first Indira Gandhi the president he was the prime minister who was the first lady president of India sorry I can't get that sorry ক'ব নালাগে একো কথা নাই you will get your prize পুৰস্কাৰ লাভ কৰিব তেওঁৰ কাৰণে হাত চাপৰি বজাব লাগে এইটো আইডেন্টিফাই কৰিছে দ্ৰৌপদী মুৰ্মু আৰু প্ৰথমগৰাকী আছিল প্ৰতিভা দেৱী সিং পাটিল কাৰেক্ট প্ৰতিভা দেৱী সিং পাটিল আছিল প্ৰথমগৰাকী তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ পৰৱৰ্তী প্ৰশ্নটো মোক গায়কজনৰ নামটো লাগে বেলেগ একো নালাগে এইটো প্ৰশ্নৰ উত্তৰ আহিলে বৰ ভাল পাওঁ আজি এটা দাম আৰু কালি এটা দাম আজি এটা দাম আৰু কালি এটা দাম দেশত লাগি নগেন বৰ্মন কোন নগেন বৰ্মনে কি কৰিছে গাইছে তেখেতে কিবা ক'ব বিচাৰিছে দিয়কচোন হয় নগেন ডেকা নেকি নহয় আমি উত্তৰটো পালোঁ ইতিমধ্যে নগেন বৰ্মনে হয় তেখেতে গানটো লিখিছে সুৰ দিছে গাইছে পৰিচয়টো দিব লাগে মোৰ নাম ৰকিবুল আহে ৰকিবুল ক'ত ঘৰ আলৱাৰা কি কৰি আছা ৰকিবুল ক্লাছ 12 ইমান পুৰণা গান কেনেকৈ আহিল মনত উত্তৰটো
ইউটিউবত চাই ৰখিবলৈ কাৰণে হাত চাপৰি বজাব লাগে পুৰস্কাৰ লাভ কৰিব নগেন বৰ্মনৰ কথা আমাৰ নতুন প্ৰজন্মক এইটো প্ৰপাৰ কুইজৰ কুৱেশ্যন একেবাৰে নিউজত আছে এতিয়া তাত দিয়া আছে এডুকেট গাৰ্লছ তেওঁ পুৰস্কাৰ আগতে পোৱা নাই এই পিছফালে আমি শুনি লওঁ কি উত্তৰটো এডুকেট গাৰ্লছ আমি কিছুমান কথা জানিবলৈ হয় এইটো এবাৰ ৰেমন মেক্সেছে এবাৰ ৰমন মেক্সেছে কথা পাইছে কি হয় এইটো এইটো NGO এটা তেওঁলোকে কি কৰে তেওঁলোকে মানে ছোৱালীবিলাকক শিক্ষা দিয়ে মানে ছোৱালীৰ শিক্ষাৰ হকে কাম কৰি আছে আৰু এছিয়াৰ যি নোবেল প্ৰাইজ বুলি কোৱা হয় ৰমন মেক্সেছে বঁটা সেই বঁটাটো এইবাৰ লাভ কৰিছে তোমাৰ পৰিচয়টো নমস্কাৰ মই আছিকুৰ ৰহমান মই নলবাৰীৰ পৰা আহিছোঁ নলবাৰীৰ পৰা আহিছে আছিকুৰ ৰহমানৰ কাৰণে হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ এডুকেট গাৰ্লছ এইবাৰ ৰমন মেক্সেছে বঁটা লাভ কৰিছে আমি খৰতকীয়াকৈ যাম আমাৰ পুৰস্কাৰ বঢ়িয়া মোক গানটো লাগে অসমীয়া গান এটা লাগে অসমীয়া গানটোৰ এইগৰাকী ব্যক্তিৰ মুখত আছিল আৰু বিখ্যাত অসমীয়া গান বহুত বিখ্যাত মোক গানটো লাগে পক্ষীৰাজ বৰা নহয় এইফালে বুকু ভ্ৰমণ কৰে অলপ গাই দিয়াচোন তেনেকুৱা কোনটো গান মই ধৰিব পৰা নাই কোনটো গান অকণমান কেনেকৈ মনত আহিল তোমাৰ ভূপেন হাজৰিকাদেৱে গাইছিল চিনেমাখনৰ নাম কি আছিল মণিৰাম দেৱান একেবাৰে শুদ্ধ উত্তৰ মানুহজন কোন চিনি পাইছে নেকি মানুহজন কোন তেখেত হৈছে দিলীপ কুমাৰ হাজৰিকা তেখেতৰ লিপছত গানটো আছিল পৰিচয় দিব লাগে নমস্কাৰ মোৰ নাম শ্ৰী হৃদয় ডেকা মই গংগাপুখুৰী বৰপুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ হৃদয় ডেকাক পুৰস্কাৰ লাভ কৰিব আমি চাই লওঁ গানটো হয় নে নহয় এইটো কি চলি আছে মহিলাখিনিৰ কাৰণে প্ৰশ্নটো সুধিছোঁ মই আগতে উত্তৰ নিদিয়া মহিলাখিনিৰ পৰা আগতে উত্তৰ নিদিয়া উত্তৰ পুৰস্কাৰ নোপোৱাসকলৰ পৰা উত্তৰ দিলে ভাল পাম এইটো কি প্ৰথা চলি আছে মই সুধিছোঁ আৰু কোনগৰাকী ভাৰতীয় সেইটো বুলি ছেকেণ্ড পাৰ্ট আগতে উত্তৰ দিয়া নাই ন এওঁক দিছে সুযোগটো দিছোঁ বাৰু কোৱাচোন কুমাৰী পূজা কেতিয়া কৰে কি কৰে কুমাৰী পূজাত কি কৰে আচলতে আৰু কোনজন ভাৰতীয় প্ৰথম আৰম্ভ কৰিছিল জানা নেকি নালাগে বাৰু তোমাৰ নামটো কোৱা ক'ৰ পৰা ৰশ্মিতা ক'ত ঘৰ বেতকাটাৰ পৰা ক'ত পঢ়ি আছা মই পঢ়া স্কুলখনতে ৰশ্মিতাৰ কাৰণে হাত চাপৰি বজাব একেবাৰে শুদ্ধ উত্তৰ কুমাৰী পূজা কোনে আৰম্ভ কৰিছিল নালাগে বাৰু মই কৰিছোঁ কোনে আৰম্ভ কৰিছিল স্বামী বিবেকানন্দই হয় বাৰু এইটো আৰু পাৰ্ট হিচাপত নিদিওঁ স্বামী বিবেকানন্দই আৰম্ভ কৰিছিল এইটো একেবাৰে শুদ্ধ উত্তৰ তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আমি যাম কি আছে এইটো উত্তৰ আহিলে ভাল লাগিব তাত বিশিষ্ট অসমীয়া 5গৰাকীৰ ছবি মই দিছোঁ আমি MS ধোনীক চিনি পালোঁ যুৱৰাজ সিঙক চিনি পালোঁ বিৰাট কোহলীক চিনি পালোঁ সমস্যা এখনে বৰ ভাল কথা হৈছে এতিয়া আমি নিজৰ মানুহকেইজনক চিনি পাব লাগিব তাত 5গৰাকী অসমীয়াৰ ছবি দিছোঁ মই বিভিন্ন ক্ষেত্ৰত মানে বিশেষকৈ সংস্কৃতি জগতৰ লগত জড়িত কালচাৰেল ফিল্ডৰ মোক 5গৰাকীৰ নাম 5টা লাগে কোন তেখেতসকল কোনটা হাত দাঙিব নেকি এইটো উত্তৰ দিলে আৰু 100 টকাটো বৰ ভাল লাগিব দি পেলাই ভাল লাগিব প্ৰশ্নৰ উত্তৰটো আচলতে 5গৰাকীৰ নাম লাগে কালচাৰৰ লগত জড়িত সংস্কৃতিৰ লগত জড়িত ব্যক্তি নাই আগতে উত্তৰ দিয়া দিছে বাৰু তুমি দিছোঁ মই সুযোগ দিব আগুৱাই আহিব লাগে অকণমান আগুৱাই আহিব লাগে আমি 10:30 বজালৈ যিখিনি প্ৰশ্ন হয় আমি 10:30 বজাৰ ভিতৰত গোটেই অনুষ্ঠানটো শেষ কৰিম বেছি সময় নাই আমাৰ মই 3জন পাৰিম চাওঁচোন বাৰু দ্বিতীয়জন ৰামেশ্বৰ পাঠক ৰামচৰণ ভৰালী নাগাৰামৰ শিল্পী তাৰপিছত আৰু দোতৰা পূজাত তেখেত উমাকান্ত বৈৰাগী বাকী দুগৰাকীৰ নাম লাগে মোক বাকী দুজন এজন এনে গেছ নাই গেছ কৰিব প্ৰথমজন হ'ল আনন্দীৰাম বৰুৱা 2 নম্বৰ হ'ল ৰামেশ্বৰ পাঠক ইপিনে আমাৰ নাগাৰা নাম ৰামচৰণ ভৰালী মঘাই ওজা আৰু তেখেতৰ আছিল এইমাত্ৰ ক'লে উমাকান্ত বৈৰাগী এটা নাম এতিয়াও মিলা নাই মই সেই নামটো মোক লাগে
আগতে উত্তৰ দিছে গাজীউৰক আমাৰ সুযোগটো দিছোঁ গাজীউৰে বহুত আগৰ পৰা চেষ্টা কৰিছে গাজীউৰ ৰেকিবুদ্দিন আহমেদ কোন হয় তেওঁ জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ নামটো লৈ গৈছে ৰেকিবুদ্দিন আহমেদ প্ৰথমজন তেওঁ জিকিৰ সম্ৰাট মই গাজীউৰক পুৰস্কাৰ দিম আৰু 4টা শুদ্ধ উত্তৰ দিছিল নামটো কি আছিল নামটো কি আছিল ভিগুক পুৰস্কাৰ দিব লাগিব অলমোষ্ট গোটেইকেইটা উত্তৰ আহিছিল 70% উত্তৰ শুদ্ধ হৈছে ভিগুৰ কাৰণে হাত চাপৰি বজাব লাগে আৰু ইফালে গাজীউৰে ভাল উত্তৰ দিছে জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ আমি ৰেকিবুদ্দিন আহমেদক চিনি পোৱা নাছিলোঁ মঘাই ওজা জিন্তু ধৰণৰ পৰা উত্তৰ আহিছিল কিন্তু ৰেকিবুদ্দিন আহমেদটো ভুল হ'ল আনন্দিৰাম দাস নহয় তেখেত আমাৰ উত্তৰটো এই ছবিখনৰ মাজত সম্পৰ্ক স্থাপন কৰি দিব লাগে এইটো মোৰ এটা প্ৰিয় প্ৰশ্ন গোটেইখন আগতে উত্তৰ নিদিয়া একেবাৰে উত্তৰ নিদিয়া তেওঁ দিয়া নাই নেকি নিগনি গণেশৰ বাহন হাঁহ সৰস্বতী সিংহ দুৰ্গা মা আৰু ময়ূৰ কাৰ্তিকৰ কি কানেকশ্যনটো কি তেওঁলোকৰ মানে বাহন বুজি পাইছো তাৰপিছত বাহনটো হ'ল কি হ'ল মানে সেইটো বুজি পালো সম্পৰ্কটো কি মোক এই গোটেইখিনি কি সম্পৰ্ক একেলগে আমি ক'ত পাওঁ তেওঁলোকক ক'ত দুৰ্গা পূজাত মানে ইয়াতে পালো নাই দেখোন এই পিছফালে যি দুৰ্গাৰ মূল মণ্ডপ সেই যে মণ্ডপত যি প্ৰতিমা আছে গোটেই কেইগৰাকী সেই গোটেই কেইটাৰ বাহন গোটেই কেইগৰাকী দেৱ দেৱীৰ বাহন নামটো পৰিচয়টো বহুত দূৰৰ পৰা ইয়াত কি মানে আলহী আছে নেকি বান্ধৱীৰ কাৰণে আজি পূজা চাবলৈ সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে নে কুইজৰ কাৰণে বঢ়িয়া কুইজৰ কাৰণে মিছা কথা কৈছে বাৰু একো নহয় বাৰু কিন্তু পুৰস্কাৰ লাভ কৰিব ক্ষেত্ৰশ্ৰী ন ক্ষেত্ৰশ্ৰী নামটো ক্ষেত্ৰশ্ৰী আচ্ছা বুলি ক'ব লাগে একেবাৰে শুদ্ধ উত্তৰ এই গোটেইকেইটা হৈছে আমাৰ দেৱ দেৱীৰ বাহন আমাৰ যিকেইটা পালোঁ দেৱীৰ বাহন দুৰ্গা পূজাত আমি গোটেইকেইটা একেলগে পাওঁ একেখন মঞ্চত আৰু সেইটো এক্সছ বুলি কয় এক্সছ বা এক্সলা বুলি কয় সেইটো মই কৈ দিছোঁ সেই যে একেলগে থাকে आने वाला पल जाने वाला है हो सके तो इसमें जिंदगी जीले सिनेमा का नाम जाने नहीं अपने नाम बताओ अपना नाम तो सीधे अमर ज्योति तालुका अमर ज्योति तालुका अपने हाथ से बोल एक बार शुद्ध उत्तर आने वाला पल जाने वाला है और हो सके तो इसमें जिंदगी जीले सिनेमा का गोलमाल सिनेमा खनर এটা গান খুব ধুনীয়া এখন এখন ইটালীৰ চহৰ এই চহৰখনৰ নামৰ পৰা আমি দৈনন্দিন ব্যৱহাৰ কৰা কিবা এটা বস্তুৰ নাম আহিছে মোক লাগে ইটালীৰ এই চহৰখনৰ নামৰ পৰা আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা কিহৰ নামটো আহিছে সদায় ব্যৱহাৰ কৰি থকা পানী নহয় এই লাষ্টৰ ফালে হাত লাগিছে আমি সদায় ব্যৱহাৰ কৰি থকা কিবা এটা নামটো আহিছে ইটালীৰ এই চহৰখনৰ নামৰ পৰা বৰ টান যেন লাগিছে ইটালীৰ চহৰৰ কথা ক'ত পোৱাত কিয় সুধি আছে কিন্তু যেতিয়া উত্তৰটো কম তেতিয়া ভাল লাগিব যে আমি জানিব লাগে বস্তুটো এই চহৰখনৰ নামৰ পৰাই এই বস্তুটো মানে তাতেই পোৱা গৈছিল তাৰ পৰাই তেওঁ গোটেই বিশ্বত আছে তেখেতে হাত লাগিছিল নাম ক'ব নেকি উত্তৰটো ক'ব নেকি হয় আগুৱাই আহক অকণমান ইটা এই ব্ৰিক্স মানে ইটা নহয় ইটা নহয় ইটালীৰ পৰা ইটা নহয় আছিগৰে হাত দাঙিছে আৰু কোনোবাই হাত দাঙিছে নেকি আৰু কোনোবাই ক'ব নেকি নাই আছিগৰক চান্সটো দিব লাগে তেতিয়াহ'লে এবাৰ আছিগ গেছ কৰিছোঁ ডেনিম জিন্স চহৰখনৰ নামটো ডেনমাৰ্ক নেকি এই ইটালীত ডেনমাৰ্ক নাই চহৰখনৰ নাম ভালকৈ মনত নাই বাৰু মই এনেকৈ গেছ কৰিছোঁ হয় বাৰু উত্তৰটো ডেনিম বুলি কোৱা নাই জিন্স আমি যে জিন্স পৰিধান কৰোঁ সেই জিন্সটোৰ নামটো আহিছে ইটালীৰ জেনোৱা নামৰ চহৰখনৰ পৰা এখন জেনোৱা চহৰখনৰ নাম আৰু তাত জিন্সৰ প্ৰথম উৎপাদন হৈছিল আৰু তাৰ পৰা এতিয়া সমগ্ৰ অসম সমগ্ৰ ভাৰত সমগ্ৰ বিশ্বতে কৰা হৈছে আছিগৰ মানে হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ ডেনিম নহয় কিন্তু জিন্স হয় একেবাৰে শুদ্ধ উত্তৰ আমি সদায় ব্যৱহাৰ কৰি থকা জিন্স আৰু 8-9টামান প্ৰশ্ন বাকী আছে ক'ব নেকি একদম বেক হয় একদম যাওকচোন মাইক্ৰফোনটো দিলে হ'ল তেখেতক কি কয় চাই লওঁ আমাৰ 8টামান প্ৰশ্ন বাকী আছে বেছি নাই আৰু বাৰু আমাৰ
না কওকচোন আপুনি কি কি ক'ব খুজিছে কৈ দিয়ক এফালৰ পৰা নিপুণ গোস্বামী জীৱন সুৰভি অভিনয় কৰিছে এই গানটো গাইছে কোনি দীপেন বৰুৱা নহয় তাৰমানে মই প্ৰশ্নটো এইকাৰণে সুধিছোঁ যিগৰাকী গায়কে গানটো গাইছে তেখেত আমাৰ মাজত নাই যিগৰাকী সংগীত পৰিচালনা কৰিছে তেখেতো আমাৰ মাজত নাই যিগৰাকী গানটো লিখিছে তেখেতো আমাৰ মাজত নাই এই তিনিগৰাকী এটা মানে তিনিগৰাকীকে আমি হেৰুৱাইছোঁ আগা পিছাকে আচলতে মোক ধ্ৰুৱই হাত দাঙিছে আগতে কিন্তু ইফালেও এবাৰ সুযোগটো দিছোঁ মই তিনিওটা শব্দ লাগিব কিন্তু এইটো তিনিওটা শব্দ লাগিব আমাক অৰুণ দাসে গাইছিল মোৰ জীৱন সুৰভি চিনেমাখনৰ নাম জীৱন সুৰভি আৰু নিপন গোস্বামী আত্মজন লিখিছিল কোনে আৰু মিউজিক কাৰ সেইগৰাকী ব্যক্তিক আমি হেৰুৱাইছোঁ কেইদিনমান আগতে মানে সেইটোতো গম নাপাম কিন্তু চাই লওঁ বাকীখিনিও চাই লওঁ ধ্ৰুৱ অৰুণ দাস কোনে লিখিছিল পংকজ বৰুৱা নহয় এইফালে মাইক্ৰফোনটো হেমন্ত দত্ত গানটো লিখিছে মিউজিক সংগীত পৰিচালনাকাৰ আছিল ৰমেন বৰুৱা নহয় আৰু চিনেমাখন গায়কজন অৰুণ দাস মিউজিক মই কৈ দিছোঁ মিউজিক হৈছে ভূপেন উজিৰ গোটেইকেইজনৰ লগত সম্পৰ্ক সেইটো আছিলে গোটেইকেইজন আৰু আমি আধা আধাকে উত্তৰ আহিছে নামটো কি আছিল মৃন্ময়ে পুৰস্কাৰ পাব আৰু এইফালৰ উত্তৰটো আছিল যে কি নাম আছিল ইনামুল ডক্টৰ ইনামুল কাৰেক্ট ডক্টৰ ইনামুলেও পুৰস্কাৰ লাভ কৰিব গতিকে মানে হাত চাপৰি বজাব লাগে আধা আধা উত্তৰ দিছে বৰ ভাল উত্তৰ আহিছে কিন্তু আমাৰ বেছি প্ৰশ্ন উত্তৰ নাই আচ্ছা এইখিনিতে অহাকালি আমাৰ কিতাপৰ কথা মই কৈ আছোঁ কিতাপখন প্ৰথমগৰাকী সম্পাদক আছিল ৰবীন্দ্ৰনাথ শৰ্মা গন্ধিয়াৰ বা নলবাৰী গন্ধিয়াৰ বিখ্যাত শ্ৰী শ্ৰী নৱগ্ৰহ দেৱালয় নামৰ কিতাপখনৰ এয়া প্ৰথম প্ৰকাশ পাইছিল সেই কিতাপখনৰ অংশ হিচাপে প্ৰকাশ পাইছিল আৰু পিছত ভৱেশ কুমাৰ শৰ্মা বৰুৱা আৰু পুলিন চন্দ্ৰ দেৱ শৰ্মা জড়িত হৈ আছে কিতাপখনৰ লগত আমাৰ প্ৰতিগৰাকী অসমীয়াৰ ঘৰে ঘৰে সেই কিতাপখন আছে মোক কিতাপখন লাগে বাইদেৱে থিয় দিছে একদম কিতাপখনৰ নাম লাগে পঞ্জিকা বিভিন্ন আছে এইখন মই এখন বিশেষ পঞ্জিকাৰ কথা কৈছোঁ সেইখন নামটো লাগে পিছফালে হাত এখন লাগিছে নামটো তোমাৰ নামটো অদিতি কলিতা ক'ৰ পৰা অদিতি কটপুহা অদিতিৰ কাৰণে হাত চাপৰি বুজাব একেবাৰে শুদ্ধ উত্তৰ মদন গুপ্তে নহয় আমাৰ কালপুৰুষ পঞ্জিকা আৰু কালপুৰুষ পঞ্জিকাখনৰ দুটা ভাৰ্চন ওলাইছে এতিয়া কিন্তু মই যিকোনো এখন ক'লে কথা নাই বাৰু কালপুৰুষ পঞ্জিকা একেবাৰে শুদ্ধ উত্তৰ এইটো প্ৰশ্নৰ উত্তৰ আহিলে ভাল লাগিব এই আগৰ নিচিনা এই জুবিনৰ এলবাম যে আছিল যে ঠিক তেনেকুৱা এটা প্ৰশ্নৰ নিচিনা কানেকশ্যন প্ৰশ্ন মোক লাগে এই গোটেইকেইখন ছবিৰ মাজত কি সম্পৰ্ক স্থাপন কৰিব পাৰি এইটো উত্তৰ আহিলে বৰ ভাল পাম আহিব নেকি কাৰোবাৰ পৰা কি সম্পৰ্ক কি মোক চিনাক্ত কৰিব মানে কি এই গোটেইখিনিৰ লগত কিবা এটা সম্পৰ্ক জড়িত হৈছে কিবা এটা বস্তু কিবা এটা গোটেইখিনিৰ লগত একেলগে কিবা এটা হয় কি হয় এইবিলাক কি যেনেকৈ আমি কৈছিলোঁ শিশু আশা এনেকৈ কৈছিলোঁ যে ঠিক তেনেকুৱা প্ৰশ্নটো মানে সেইটো উত্তৰ আহিলে বৰ ভাল পাম একদম লাষ্টৰ ফালে টুপি পিন্ধি আছে হয় তেখেত তেওঁ হাতখন কি মাইক্ৰফোন দিব লাগে অকণমান আগুৱাই আহিলে ভাল হ'ব আগুৱাই আহিলে আগতে উত্তৰ নিদিয়ে বহাগৰ বিহু কি কয় বহাগ বিহু কেনেকৈ গামোচা আছে তাৰপিছত গামোচাখনতো এতিয়াও আছে বাৰু গামোচাখন কেৱল বিহু বুলি নহয় আমাৰ আই নিড এ ভেৰি বেটাৰ এনচাৰ তাতকৈ অলপ ভাল উত্তৰ এটা লাগে মোক আচলতে 100 টকীয়া প্ৰশ্ন এইটো ভাল লাগিব উত্তৰটো দি মানে প্ৰশ্নটো সুধি ভাল লাগিছে উত্তৰটো আহিলে ভাল লাগিব আচলতে কোনোবা ক'ব নেকি সেইটো বিহু নহয় কানেকশ্যনটো এইফালে হাত লাগিছে আৰু উত্তৰ দিছে কিন্তু এইফালে উত্তৰ দিয়া নাই কোনেও মই দিব লাগিব সুযোগটো ইয়াত জুবিন গাৰ্গৰ কেইটামান সৃষ্টিৰ এলবামক চাগে বুজাব বিচৰা হৈছে কি বুজাব বিচৰা হৈছে শিশু যিটো প্ৰথম শ্ৰীকৃষ্ণ আৰু আপোনাৰ যিটো আমাৰ হেৰি কৰি আছে তাৰপিছত গামোচা নাহৰ এই তিনিটা মজা আৰু সোণাৰু আৰু অলপ ভালকৈ লাগে নহয় অকণমান হৈছে কাষেৰে গৈছে অকণমান মিছ হৈ আছে গৌতম বৰুৱাই তোমাৰ হাত লাগিছে গৌতমৰ পৰা মই শুনিম কিবা এটা উত্তৰ জুবিনৰ এলবাম আছে যে শিশু আছে গামোচা আছে জোনাক আছে নাহৰ আছে জোনাক এলবাম জুবিনৰ নহয় সোণালী
সোণাৰু আৰু অলপ ভালকে লাগিছিল অকণমান কাহেৰি গৈছে অকণমান মোক ভাল উত্তৰ এটা লাগে য়েছ 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 দিনৰ এলবামে গেছ কৰিছোঁ শিশু গামোচা নাহৰ নহয় শিশু নহয় অমানিকা নহয় অমানিকা নহয় মানে অকণমান ভুল হৈছে অকণমান মোক একদম কিৱৰ্ডটো এতিয়া অহা নাই মানে এইটো প্ৰশ্নৰ উত্তৰটো মোক মই বিচৰা মতে অহা নাই কোৱাচোন সোণালী ব্ৰাণ্ডে সোণালী ব্ৰেণ্ডে হয় বাৰু কিন্তু সেইটো উত্তৰ নহয় এই তেওঁ একদম হাত দাঙি আছে আগৰ পৰা ক'বা নেকি কোৱাচোন কোৱা কৈ দিয়া নাই নাই চিনাক্ত কৰিব নালাগে গামোচা নহয় অকণমান কাহেৰি গৈছে অকণমান যোৱা নাই আৰু প্ৰথমখন শিশু নহয় মই কৈ দিছোঁ মই শিশু বুজাবৰ মানে সেইটো ব্যৱহাৰ কৰা নাই শিশু নহয় আৰু কোনোবাই অকণমান সংস্কৃতিৰ কথা ভাবিব লাগে সংস্কৃতি আছামিজ কালচাৰ জুবিন গাৰ্গো হ'ব পাৰে জড়িত অকণমান কিন্তু অকণমান উত্তৰটো আহিলে বৰ ভাল লাগিব আহিছে কাষেৰে গৈছে অকণমান আৰু অলপমান প্ৰথম ছবিখন কোলাত লৈ আছে কাক কোলাত লৈ আছে প্ৰথম ছবিখনত শিশুটোৰ কোন হনুমান কাৰেক্ট হনুমানৰ মাকৰ নাম কি হনুমানৰ মাকৰ নাম কি এতিয়া কিন্তু উত্তৰটো ক'ব নেকি মই সেইটো ক্লু দি দিছোঁ বন্দিত 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 পিচিডি আছে কোৱাচোন কেনেকে অঞ্জনা অঞ্জনা গামোচা গামোচা তাৰপিছত ছাৰ এখন আলসীৰ ওচৰত নেকি হয় নহ'ব এইটো এইটো কুইজ মাষ্টাৰে নিব লাগিব তেতিয়াহ'লে উত্তৰটো মই ক'ব লাগিব তেতিয়াহ'লে এইটো প্ৰশ্ন প্ৰথম প্ৰশ্ন হয় অ য়েছ কোৱা কোৱাচোন তাৰপিছত অঞ্জলি গামোচা নাহৰ সোণাৰু আৰু সোণালী কি হয় জুবিনৰ মানে এলবাম কি এলবাম বিহু কেছেট এইবিলাক হৈছে বিহু কেছেট বহাগ বিহুৰ সময়ত জুবিন জড়িত আছে গোটেইখিনিৰ লগত প্ৰথমখন হৈছে অঞ্জনা অঞ্জনা মানে হনুমানৰ মাকৰ নাম অঞ্জনা এখন বিখ্যাত বিহু গীতৰ কেছেট আমি সকলোৱে জানো তাৰপিছত গামোচা জোনবাই নাহৰ সোণাৰু আৰু সোণালী বেণ্ডে পুৰস্কাৰটো লাভ কৰিব অল আৰ বিহু কেছেট একচুৱেলি পৰিচয়টো আৰু এবাৰ পৰিচয় প্ৰিয়ংকা কলিতাই দ্বিতীয়টো পুৰস্কাৰ লাভ কৰিছে গোটেইবিলাক হৈছে বিহুৰ কেছেট আচলতে গোটেইখিনিক বুজাবৰ কাৰণে তেনেকৈ ব্যৱহাৰ কৰা হৈছে বেছি প্ৰশ্ন নাই আমাৰ আৰু কোনে কি পৰিৱেশন কৰি আছে সেইটো ক'ব লাগে আৰু বেছি প্ৰশ্ন নাই বাৰু আমাৰ মাজত এইফালে হাত দাঙিছোঁ এইফালে তেখেতে আগতে উত্তৰ কৈছে বাৰু আগতে উত্তৰ নিদিয়া একেবাৰে কোনে কি পৰিৱেশন কৰি আছে এইটো লাগে আগতে উত্তৰ নিদিয়া একেবাৰে উত্তৰ নিদিয়া হাত নলগা অঁ য়েছ মাইক নাগাৰা নাম কৈলাশ তালুকদাৰে পৰিৱেশন কৰিছে এই নাগাৰা নামত নাগাৰাটোৰ কাষত যে এটা সৰু থাকে সৰু নাগাৰা থাকে সেইটো নাম কি নলবাৰীত কুৰকুৰি বুলি কোৱা যায় নলবাৰীত নহয় চবতে কুৰকুৰি বুলি ক'ব লাগে নৰেন্দ্ৰ মোদী যেতিয়া আহিছিল হিমন্ত বিশ্ব শৰ্মাই এজন কুৰকুৰি উপহাৰ দিছিল আৰু গোটেই বিশ্বত গুগলত মানুহে বিচাৰিছিল হোৱাট ইজ কুৰকুৰি আৰু নলবৰীয়া হিচাপে আমি ইয়াত গৌৰৱ কৰিব লাগে আৰু কুৰকুৰিটো সকলোকে প্ৰচলন কৰি দিব লাগে পৰিচয়টো দিব লাগে একেবাৰে শুদ্ধ উত্তৰ কৈলাশ তালুকদাৰ নাগাৰা নামটো মোৰ নাম শুভাগম শৰ্মা মোৰ বৰপাতপুৰ খুব ভাল তবলা বজাই শুভাংশুৱে নহয় জানো অকণমান বজাই পুৰস্কাৰ লাভ কৰিব হাত চাপৰি হ'ব লাগে তেওঁৰ কাৰণে একেবাৰে শুদ্ধ উত্তৰ আমি তাৰ পিছৰ পৰৱৰ্তী প্ৰশ্নলৈ যাম বেছি এইটো আগৰ নিচিনা এটা কানেকশ্যন প্ৰশ্ন এইটো উত্তৰ আহিলে ভাল লাগিব মোক গোটেইখিনিৰ মাজত কেনেকৈ সম্পৰ্ক স্থাপন কৰি অসম নহয় কিন্তু এইবাৰ অসমৰ কথা ভাবি লাভ নাই জুবিন গাৰ্গৰ লগত জড়িত নহয় প্ৰশ্নটো এই গোটেইখিনিৰ লগত কেনেকৈ সম্পৰ্ক স্থাপন কৰিব পাৰি 1 2 3 5খন ছবি আছে এইটো নিজে মানে এইটো গুগল কৰিলে বা হেৰি কৰিলে নহ'ব নিজে ভাবি পেলাই প্ৰশ্নটো ফ্ৰেম কৰি উত্তৰটো দিব পাৰিব লাগে এখন হাত দেখিছোঁ মই আৰু কোনোবাই হাত দাঙিব নেকি আগতে পুৰস্কাৰ পাইছে তথাপি দিছোঁ মই তেওঁ সুযোগটো দিছোঁ কি কৰি চাওঁ বাৰু থিয় দিলে ভাল হ'ব নাই কানেকশ্যনটো কি এইবিলাক কি চিনেমা কাৰ চিনেমা ৰোহিত ছেত্ৰীৰ নহয় কি কোৱাচোন কি ক'ব খুজিছা এইবিলাক চিনেমাৰ নাম কি চিনেমাৰ নাম জঞ্জিৰ
কুলি কুলি ত্ৰিশূল ত্ৰিশূল বাৰুদ লাগিব বাৰুদ নহয় ক্লুটো দিছে তেওঁ ক্লুটো বৰ ভালকৈ দিলে আচলতে আগতে উত্তৰ একেবাৰে নিদিয়া একদম পোনপটীয়াকৈ হাত এখন দেখা পাইছোঁ এইফালে উত্তৰ দিছে আগতে বাৰু অ'কে টেল মি হয় অলপ আগুৱাই আহা I think the actor who have acted in the cinemas is Amitabh Bachchan. Amitabh Bachchan. So name the film, all the film. Coolie. Zanjeer. Adalat. Yes, then Trishul. And I don't know. Agnipath. Correct? Agnipath. Yes. What's your name? My name is Dipanshu Direka. From Kamarguchi. I study in Mati Public School. Put your hands together for him. Very good answer is yes. All are related to one and only Big B. So Big B বুলি ক'লে এইফালে পুৰস্কাৰটো দিলোঁ এদিন অমিতাভ বচ্চন অভিনীত কিছুমান চিনেমাৰ নাম আছিল এইকেইখন তাৰপিছত পৰৱৰ্তী এই মানুহজনক আমি চিনি পাব লাগিব তেওঁ অসমীয়া ব্যক্তি 1963 চনৰ 2 অক্টোবৰ আহি আছে আমাৰ 1963 2 অক্টোবৰ মানুহজনে কিহৰ আৰম্ভণি কৰিছিল অসমত লগতে মানুহজনৰ নামটো ক'লেও ভাল যদি ক'ব পাৰিলে ক'ব পাৰিবই বাৰু মানুহজনে 1963 চনৰ 2 অক্টোবৰ তাৰিখে কি আৰম্ভণি কৰিছিল যিটো এতিয়াও চলি আছে আৰু মানুহজন মহিৰু তেখেতক আমি অসমীয়া হিচাপে চিনি পাব লাগে গোটেই বিশ্বত নথকা কিবা এটা কাম আৰম্ভ কৰিছিল তেখেতে ক'ত বিশ্বত ক'তোই নাই তেখেতে আৰম্ভ কৰিছিল আৰু এতিয়াও চলি আছে ধ্ৰুৱই হাত দাঙিছে ধ্ৰুৱকে সুযোগটো দিব লাগিব আৰু কোনো হাত দাঙা নাই ধ্ৰুৱ আৰু থিয় দিব লাগে তেখেত ব্ৰজনাথ শৰ্মা তেখেত নহয় নটৰাজ থিয়েটাৰ ব্ৰজনাথ শৰ্মা নহয় বন্দীপে আৰু হাত দাঙিছে বন্দীপক আমি সুযোগটো দিম পিছফালে হাত দাঙিছে নেকি অলপমান আগুৱাই আহিব লাগে প্লিজ দুখন হাত দাঙিছে উত্তৰ দিব পাৰিলে নেকি বিজ্ঞানী কিবা নাম আছিল না অচ্যুত লহকৰ কি কৰিছিল তেখেতে ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰ পাঠশালাত 1963 চনৰ 2 অক্টোবৰত আৰম্ভ কৰিছিল আৰু এই যাত্ৰা এতিয়াও চলি আছে নামটো শ্ৰী জিতুমণি বেজবৰুৱা ক'ৰ জিতুমণি মৰা উৎসৱ খেলা জিতুমণিৰ কাৰণে হাত চাপৰি ডাঙৰকৈ হ'ব পুৰস্কাৰ লাভ কৰিব দুইখন হাত দাঙি একদম সন্মুখলৈ আগুৱাই আহিছে আৰু আত্মবিশ্বাসটো বৰ ভাল লাগিছে এইটো হৈছে মোবাইল থিয়েটাৰ আমাৰ যি ভ্ৰাম্যমান থিয়েটাৰ বৰ ভাল মোবাইল থিয়েটাৰ তাৰপিছত আৰু বেছি প্ৰশ্ন নাই 4টামান প্ৰশ্ন আছে আমি চাই লওঁ কি আছে 3টা পুৰস্কাৰ অৰ্থাৎ 300 টকা লাভ কৰিব যি উত্তৰটো দিব পাৰিব ইজ ষ্টাৰ কুৱেশ্যন আৰু প্ৰশ্ন আমাৰ নাই বেছি ছাৰ এইটো স্পেচিয়েল কৰি দিছোঁ আৰু 3টা পুৰস্কাৰ লাভ কৰিব পাৰিব আৰু 300 জনাক এইটো অলপ স্পেচিয়েল কৰিছোঁ মই প্ৰশ্নটো হ'ল জুবিন গাৰ্গে প্ৰায় 38,000 গাঁৱত কণ্ঠদান কৰিছে আমি সকলোৱে জানো প্ৰায় 38,000 এইটো ৰেকৰ্ড হ'ব আৰু যদি ভালকৈ এইটো উপস্থাপন কৰা হয় আৰু হ'বই নিশ্চয় হাতীগাঁৱত বিশাল কলিতাৰ আমাৰ ল'ৰা এজনে এই কামটো কৰিছে ইতিমধ্যে এইটো আৰ্কাইভলৈ যাব প্ৰশ্নটো হ'ল জুবিন গাৰ্গৰ যিমান গান আছে তাৰ ভিতৰত এই গানটোৰ এটা বিশেষ বৈশিষ্ট্য আছে মোক লাগে হোৱাট ইজ ছ' ইউনিক এবাউট দিছ ছং এই গানটোৰ বিশেষত্বটো লাগে মোক এই গানটোৰ বিশেষত্বটো কি এটা প্ৰশ্ন 300 rupees 300 টকা দিবলৈ মই মানে অনুৰোধ জনাইছোঁ আয়োজকক যি উত্তৰ দিব পাৰে জুবিনে যিমান গান মানে তেওঁৰ সৃষ্টি তেওঁৰ এই গানটো এটা বিশেষত্ব আছে আৰু বেলেগ গান নাই মই যিমান দূৰ জানো এই এটাই গান আছে মাত্ৰ মোক লাগে এই গানটোৰ বিশেষত্বটো কি কোনোবাই ক'ব নেকি যে ট্ৰিবিউট টু ওৱান এণ্ড অনলি দ্য কিং এই গানটোৰ বিশেষত্বটো কি গানটো জুবিনে লিখা মই এইটো ক্লু দিছোঁ গানটো জুবিনে লিখিছে জুবিনে ইণ্টাৰভিউত কৈছে য়েছ আগুৱাই আছোঁ ইয়াত খ্ৰীষ্টান জনগোষ্ঠীৰ বিয়া দেখুৱাইছে নহয় তেনেকুৱা নহয় খ্ৰীষ্টান বুলি মানে জুবিনৰ কোনো জাতি নাই কোনো ধৰ্ম নাই এইটো জাতি ধৰ্মৰ কথা অহাই নাই আমি ইমান হেৰি চিন্তা নকৰোঁৱেই কেতিয়াও আমি সকলো মানুহ হ'বলৈ শিকাই গৈছে মানুহজনে গানৰ মাজেৰে আচলতে মোক লাগে গানটোৰ বিশেষত্বটো লাগে জুবিনৰ যিমান গান আছে সকলোৰে ভিতৰত এটাই এই গানটো আটাইতকৈ বিশেষ
ক'ব নেকি কোনোবাই গাজিও আটাইছে নেকি গাজিও গেছ কৰিম আৰু তেখেতৰ যিটো ৰৈ পিনালৈ গান আছে ৰৈ পিনাৰ লগত একেবাৰে জড়িত নহয় আৰু কোনোবাই য়েছ গানটোত জুবিন যে মানে পংগু হৈছে নাই ভিডিঅ'টো নহয় ভিডিঅ'টোৰ লগত জড়িত নহয় ভিডিঅ'টো মই এনেই দেখাইছোঁ ভিডিঅ'টোৰ লগত কোনো জড়িত নহয় জিন্তু ফিল্ম নহয় এখন ফিল্মৰ গানেই নহয় এইটো নহয় 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 লাষ্ট নহয় লাষ্ট ফাৰ্ষ্ট নহয় জোনাক ক্লু দিছোঁ যে তেওঁ গানটোত লিখিছে লিখাৰ ক্ষেত্ৰত কিবা এটা য়েছ ডক্টৰ নাই হাত আহিছে নেকি পিছফালে পিছফালে গুগল কৰিলে উত্তৰটো নাপাব ইউ কেন ইউজ দ্য গুগল ন' ইছ্যু প্ৰব্লেম নাই কিছুমান প্ৰশ্ন গুগলেও বিচাৰি নাপাব জুবিনৰ কথা আচলতে কোনোবা নাই বোধকৰো কোনেও উত্তৰটো নোৱাৰিব চাগে নহয় জানো মই মানে ক্লু দি দিছোঁ পুৱাৰ পুৰবী সন্ধ্যাৰ বিবাহ বৰ ভাল ক্লু এটা দিছোঁ মই পুৱাৰ পুৰবী সন্ধ্যাৰ বিবাহ বৰচিকে দি ভটাকাৰে পা দলিতা বিবাহ সেইটো ক্লু গেছ কৰি কৈছোঁ মানে হোমেন কৰিব আৰু নিৰুপমৰ অলপ নাই সেইখন কিতাপখন সেইটো ক্লুহে দিছোঁ হোমেন যে গান লিখা নাই নহয় য়েছ পণ্ডিত গৰিমা শইকীয়াকে লিখা এইটো গান নহয় মই ক্লু দিছোঁ ক্লুটো কেনেকৈ লৈ ল'ব পাৰে গৰিমা শইকীয়াকে বেলেগ লিখিছে এইটো গান নহয় নাহিব চাগে হয় কোৱা কোৱা কোনটো আচ্ছা ৰেপ চং এইটো নহয় নহয় বস্তুটো নাহিব কাৰোৰে পৰা গানটো লিখাৰ ক্ষেত্ৰতে আছে হয় কোৱা কোৱা কোৱাচোন 5 মিনিট 55 ছেকেণ্ডৰ কি কৈছে নহয় নহয় সেইটো ইউনিক নহয় এইটো কি ডাঙৰ কথা গানৰ মাজতে পৰেই বাৰু বস্তুটো বোলে নাহিব এইটো উত্তৰ আহিলে ভাল পালোহেঁতেন পুৰস্কাৰটো মই বঢ়াই দিছিলোঁ সেইকাৰণে এইফালে হাত দিছে নাই 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 নাহিব লিখাৰ ক্ষেত্ৰতে আছিল মই পুৱাৰ পুৰবী সন্ধ্যাৰ বিবাহ কিতাপখনৰ কথাটো কি আছিল তেওঁ ক'লে হোমেন বৰগোহাঁই ছাৰ নিৰুপম বৰগোহাঁই লিখিছিল সেইখন অসমীয়া ভাষাত লিখা সম্ভৱতঃ একমাত্ৰ আৰু ক'ত লিখিছে নেকি মই নাজানো দুজনে লিখিছে আৰু জুবিনে যিমান গান লিখিছে এই গানটো দুজনে লিখিছে গানটোৰ প্ৰথমখিনি জুবিনে লিখিছে সেইখিনি লিখিছে ৰাহুল গৌতম শৰ্মাই চ' এটাই গান জুবিনৰ সেই গানটো মই যিমান দূৰ জানো সেই গানটো দুজনে বেলেগ বেলেগকৈ লিখিছে আধা এওঁ লিখিছে আধা তেওঁ লিখিছে ৰাহুলে লিখিছে যিয়ে সিদিনাখন সোণাপুৰত মুখাগ্নি কৰিছিল জুবিনৰ ৰাহুল গৌতম শৰ্মাই গানটো লিখিছে আধা আধাকৈ মিলাই লৈছিল চ' সেইটোৱে আছিল জুবিনৰ ইউনিকনেছ মানে হি কেন প্লে উইথ মিউজিক এইটো মই বহুত আগৰ পৰাই কৈ আহিছোঁ আচলতে আৰু দুটা প্ৰশ্ন বাকী আছে 3টা প্ৰশ্ন তাৰপিছত আমি বিদায় ল'ম আজিৰ এই কুইজৰ পৰা আৰু মই আয়োজক সমিতিক বিশেষকৈ ধন্যবাদ জনাইছোঁ আজি এই সুযোগখিনি দিয়াৰ কাৰণে উজ্জ্বল নামটো ল'ব লাগিব উজ্জ্বল জেগা মোৰ ভাতৃ সদৃশ আচলতে তেওঁৰ ককায়েক উৎপল আমি একেলগে পঢ়া উৎপল মই ক্লাছমেট আছিলোঁ তাৰপিছত জোনাক আহিল তাৰপিছত কিশোৰ আহিল এতিয়া নতুন চাম তাৰপিছত ৰমেন ডেকা আৰু হেমেন ডেকা দুজন ক্ৰিকেট মই কটপুৱালত ক্ৰিকেটৰ জৰিয়তেও বৰ জড়িত আছিলোঁ ৰমেন ডেকা নাই নেকি ইয়াত আছে নেকি ৰমেন দা ঘৰত গৈছে ৰমেন দাৰ বলিং একশ্যনটো বৰ ধুনীয়া মই এতিয়াও মনত আছে লাইক এলেন ডোনাল্ড হাতখন ইয়াৰ পৰা এনেকৈ মাৰিছিল মই এতিয়াও মনত আছে তেওঁ বল ফেচ কৰাটো বহুত টান আছিল এওঁৰ দেউতাক বঢ়িয়া তুমি ক'বা যে বলিং একশ্যনটো চাবা তুমি তোমাৰ নামটো কি বিশালে ৰমেন দাক ক'বা তেওঁ খুব ভাল বলিং কৰিছিল মই এতিয়া খেলে নে ক্ৰিকেট নেখেলে এতিয়া নেখেলে ৰাতুল দাক পাইছিলোঁ ৰাতুল দা আমাৰ ছিনিয়ৰ আছিল তেওঁ GSO আছিল আমাৰ দিনৰ স্কুলৰ চ' বহুতখিনি জড়িত হৈ আছে পোৱাৰ লগত সাংঘাতিক সম্পৰ্ক ৰঞ্জন ডেকা মোৰ একেলগে পঢ়া অলপ আগত ঘৰ ৰঞ্জন আমি একেলগে পঢ়িছিলোঁ আৰু কটপুৱাত প্ৰতি বছৰে সেই 94ৰ পৰা আহিয়ে আছিলোঁ পিছত অলপ হেৰি হ'ল কিন্তু আৰু পৰৱৰ্তী সময়ত সুযোগ পালে নিশ্চয় আহিম মই আটাইকে ধন্যবাদ জনাইছোঁ এই ইমান সময় আমাৰ লগত থাকি এই অনুষ্ঠানটো উপভোগ কৰাৰ বাবে আৰু জোনাকৰ বৰ কষ্ট হৈছে তেওঁ চাৰিওফালে দৌৰি থাকিব লগা হৈছে তিলক শৰ্মা ছাৰ যাৰ সন্মুখত কুইজ কৰিছিলোঁ যিয়ে কুইজ যদি মোক এইখিনি কৰিলে আজি তেখেতৰ ওচৰত মানে এনেকৈ কুইজ কৰিবলৈ সুযোগ পোৱাৰ কাৰণে মই নিজকে ধন্যবাদ দিছোঁ আশীৰ্বাদ কৰিব ছাৰ ধন্যবাদ আশীৰ্বাদ কৰি যাব আৰু দুটা প্ৰশ্নৰে আমি বিদায় ল'ম দুটা নহয় 3টা প্ৰশ্ন আছে বাৰু 3টা প্ৰশ্নৰে আমি বিদায় ল'ম কি আছে পৰৱৰ্তী প্ৰশ্নটো আমি আইডেণ্টিফাই বোৰ্ড দুইগৰাকীৰ নাম লাগে খুব চৰ্চাত আছে
শিৱাংগী সিং নহয় আৰু কোনোবাই হাত নিমনি লাষ্টৰ ফালে অলপ আগুৱাই আহিলে ভাল প্লিজ প্লিজ দ্য ৰেড টি চাৰ্ট অকণমান আগুৱাই আহিলে ভাল হ'ব ছফিয়া কুৰেশী আৰু ভূমিকা সিং কি কাৰণে দুয়ো চৰ্চাত আছিল অপাৰেশ্যন হিন্দুৰ দুয়ো জড়িত আছে পাকিস্তানৰ বিৰুদ্ধে যি অপাৰেশ্যন হিন্দুৰ চলিছিল তাৰ ফেচ তাৰ মুখ তেওঁলোকক ব্যৱহাৰ কৰা হৈছিল তেওঁলোকে নেতৃত্ব দিছিল আৰু অপাৰেশ্যন হিন্দুৰ নামটো অপাৰেশ্যন হিন্দুৰ কিয় ৰাখিলে বাৰু মানে যিটো পেহেলগামত ঘটনা হ'ল মানে স্বামী ঢুকালে হিন্দু মোচা গৈছিল সেই হিন্দুৰ প্ৰতিশোধ আচলতে লোৱা হৈছিল সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই নামটো সুৰজ কুমাৰ ক'ৰ পৰা সুৰজ এলিঙি দলৰ পৰা অমিয়াপুৰৰ পৰা আহিছে সুৰজৰ কাৰণে হাত চাপৰি বজাব লাগে পুৰস্কাৰ লাভ কৰিছে এতিয়া আৰু এটা প্ৰশ্ন পিছত আমি বিদায় ল'ম এটা প্ৰশ্ন আছে মাত্ৰ আৰু আমি গান এটা শুনিম গানটোৰ পিছত আমি এটা প্ৰশ্ন শুনিম তাৰপিছত আমি অন্তিমটো প্ৰশ্নটো দুটা মানে পুৰস্কাৰ থাকিব 200 টকা থাকিব সেইটো অন্তিম প্ৰশ্নৰে আমি শেষ কৰিম মই ছাৰলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ অন্তিম প্ৰশ্নটোৰ কাৰণে ছাৰ আমাৰ দৰ্শক কুইজৰ জবনকীয়া পৰিবলৈ আৰু মাত্ৰ এটা দৃশ্য আছে তাৰপিছতেই এই আকৰ্ষণীয় অনুষ্ঠানটোৰ অন্ত হ'ব আৰু ইমান সময় প্ৰায় 3 ঘণ্টামান সময় আপোনালোকক মোহাচন্ন কৰি ৰাখিছে ক'বলৈ গ'লে আমি একেবাৰে সন্মোহিনী হৈ আছোঁ সন্মানীয় দীপাংকৰ কৌশিকৰ কুইজত আৰু উদ্যোক্তা সমিতিৰ হৈ মই তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ এই দিনটো আমাৰ কাৰণে পৰম সৌভাগ্যৰ দিন আৰু আমি আশা ৰাখিম যে উদ্যোক্তাসকলক পুনৰ অনুৰোধ কৰিম যে অনাগত দিনতো আজিৰ এই দিনটোত অৰ্থাৎ অষ্টমীৰ দিনাখন অদ্ভুতৰ দৰ্শক কুইজত দীপাংকৰ কৌশিকে পুনৰ কুইজ পৰিচালনা কৰক দৰ্শক কুইজ আৰু এই কুইজ দীপাংকৰ শৰ্মাৰ পৰশত আজি প্ৰাণ পাই উঠিছে 37 বছৰ ধৰি অবিৰতভাৱে এই যাত্ৰা চলি আছে তাত যৎকিঞ্চিত আমিও সহায় কৰিছোঁ কিন্তু দীপাংকৰ কৌশিকৰ এই কুইজে আজি মই কৈছোঁৱে যে এটা অন্যান্য মাত্ৰা প্ৰদান কৰিছে যথেষ্ট আকৰ্ষণীয় হৈছে তেখেতক মই পুনৰ ধন্যবাদ জনাইছোঁ এই সকলো ইমান জনসমাগমক তেখেতে যি ধৰণে সন্মোহন কৰি ৰাখিছে আৰু তেখেতৰ এই অবিৰত যাত্ৰা সদায় শাশ্বত নদীত বৈ থাকক ইতিমধ্যে অসমৰ চুকে কোণে পৰিচিতি লাভ কৰিছেই তেখেতে আমাৰ ৰাইজৰ হাত সদায় শুভকামনা আছে আশীষ আছে আৰু মই কটুৱাৰ ইয়াত সন্মুখত বহি থকা সমূহ সন্মানীয় দৰ্শকবৃন্দকে দীপাংকৰ কৌশিকৰ হৈ তেখেত ডাঙৰকৈ এটা হাত চাপৰি দি তেখেতক উৎসাহ দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক আৰু এই যাত্ৰাৰে তেখেতে আগবাঢ়ি যাওক পুনৰ অভিনন্দন জনাইছোঁ মই দীপাংকৰ কৌশিক ডাঙৰীয়াক ধন্যবাদ সন্মানীয় দৰ্শক মণ্ডলী যে মই কুইজ পৰিচালকৰ আহ্বান মৰ্মে এতিয়া আমাৰ অনুষ্ঠান শেষেই হ'ব আৰু আমি অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে হিয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু আমি সকলোৱে আজি ইমান দিন ধৰি যিটো গীত গাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সেই গীতটো মায়াবিনী ৰাতিৰ বুকুত এই গীতটো এতিয়া এটা গীতেই হৈ থকা নাই প্ৰত্যেকজন অসমীয়া মানুহৰে এটা আৱেগ হৈ পৰিছে যিকোনো অনুষ্ঠানতে আজি আমি মায়াবিনী এই গীতটো গাইছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিবলৈ গতিকে শেষৰটো প্ৰশ্ন এখেতৰ এই গীতটোৰ মাজতেই আছে বুলি কৈছে আমাক জনাইছে আৰু আমি সকলোৱে এই গীতটো আমাৰ মাইকত বাজি উঠিব আৰু সকলোৱে আমি থিয় হৈ এই গীতটো সমস্যাৰে আমি গাম আৰু তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাম এইটো আহ্বান মই জনাইছোঁ আপোনালোক যেতিয়া গীতটো বাজি উঠিব তেতিয়া সকলোৱে থিয় হৈ সকলো সমস্যাৰে মায়াবিনী এই গীতটো আমি গাম প্ৰশ্নটো এনেকুৱা এই যি গানটো আমি শুনিলোঁ যিটো গান পৰিৱেশন কৰিলোঁ যিটো গান গালোঁ
সেই গানটো চিনেমাখনৰ যিগৰাকী পৰিচালক সেই পৰিচালকগৰাকীৰ যিখন অন্তিম চলচ্চিত্ৰ আছিল সেই অন্তিম চলচ্চিত্ৰখনতো জুবিনে সংগীত পৰিচালনা কৰিছিল এটা গানত অভিনয় কৰিছিল মোক লাগে এটা গানত নহয় চিনেমাখনতে অভিনয় কৰিছিল মোক লাগে চিনেমাখনৰ পৰিচালক কোন যিটো গানৰ এই গানটোত পৰিৱেশন কৰি আছিল আমি কৰিলোঁ আৰু অন্তিম চলচ্চিত্ৰখন যিখন পৰিচালকগৰাকীৰ অন্তিমখন চলচ্চিত্ৰ আছিল সেই চলচ্চিত্ৰখনৰ নামটো লাগে দুটা পাৰ্ট আছে একদম লাষ্টত তেওঁ হাতখন দাঙিছে আমি এইফালৰ পৰা আহিম আচলতে আৰু শ্ৰদ্ধাঞ্জলি হ'ব ঠিক মই মানে মোৰ পচন্দ নকৰোঁ জুবিনক আৰু শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰোঁ আচলতে আমি আমাৰ শৈশৱ আমাৰ কৈশোৰ আমাৰ যৌৱন আমাক আৱৰি ৰাখিছে সৰুৰ পৰাই আৰু সদায় আৱৰি থাকিব হয় উত্তৰটো চিনেমাখনৰ নাম দাগ এইখন দাগ চিনেমাখনৰ নাম দাগ মায়াবিনী দাগত আছে তাৰপিছত পৰিচালকগৰাকী হ'ল মুনীন বৰুৱা শেষৰ তেওঁৰ কথাছবিখন হ'ল ৰামধেনু নহয় 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 ৰামধেনু নহয় আগতে উত্তৰ নিদিয়া এইফালে ডক্টৰ আছে গোটেইকেইজনে উত্তৰ দিছে আগতে উত্তৰ দিয়া নাই নহয় জানো আগতে উত্তৰ নিদিয়াজনক মই সুযোগ দিছোঁ ধুবলৈ আগতে উত্তৰ দিয়া নাই চিনেমাখন হিয়া দিয়া নিয়া এইখন হিয়া দিয়া নিয়াৰ গান বুজি পোৱা নাই এইখন চিনেমা যিকে পৰিচালনা কৰিছে ইতিমধ্যে ক'লে 2001 চনত মই সেইটো কথা কোৱা নাই মই কৈ আছোঁ এই বুজি কিয় পোৱা নাই চিম্পল এইখন যিটো গান মায়াবিনী গানটো ডাক চিনেমাখনত আছে তাৰ যিগৰাকী পৰিচালক সেই পৰিচালকে যিখন অন্তিম চিনেমা পৰিচালনা কৰিছিল তেওঁৰ জীৱনকালত সেই চিনেমাখনতো জুবিনে সংগীত পৰিচালনা কৰিছে অভিনয় কৰিছিল মোক লাগে সেই অন্তিম চিনেমাখনৰ নামটো কি আৰু পৰিচালকগৰাকী ইয়া দিয়া নিয়া নহয় 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 আগতে উত্তৰ নিদিয়া একদম এইফালে তেখেতক প্ৰথম সুযোগটো দিছোঁ এইফালে এইফালে জনা লাষ্টৰ ফালে অলপমান আগতে উত্তৰ দিয়া নাই মই আহিম এইফালে ডক্টৰৰ ফালে আহিম বাৰু তেখেতক চান্সটো দিছোঁ প্ৰথমতে হয় ভাইমন মুনীন বৰুৱা মুনীন বৰুৱাটো ভেমতাই পৰিচালনা কৰাই নাই মুনীন যিহেতু ঢুকা তেওঁৰ জীৱনৰ আদালতে কৰিছিল চিনেমাখন কাক দিম প্ৰথমতে বহি থকাজনক দিম নে আৰু দুইজনে উত্তৰটো ক'ব লাগে দুটা মাইক্ৰফোন দিব লাগে দুটা মাইক্ৰফোন একেলগে মই উত্তৰটো শুনিম যিয়ে যাৰ শুদ্ধ হয় মই ক'ম বাৰু হয় শেষৰখন চিনেমা হ'ল প্ৰিয়াৰ প্ৰিয় আৰু পৰিচালনা মানে সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে পৰিচালকগৰাকী মুনীন বৰুৱা চিনেমাখন এইখন চিনেমা এখন দাগ আছিল দাগ আৰু শেষৰ চিনেমা আছিল প্ৰিয়াৰ প্ৰিয় জুবিনে অভিনয় কৰিছে আৰু সেইটো একেবাৰে শুদ্ধ উত্তৰ আৰু সেই শুদ্ধ উত্তৰে আজি অনুষ্ঠানটো শেষ হ'ল প্ৰিয়াৰ প্ৰিয় মুনীন বৰুৱাৰ অন্তিমখন চিনেমা আছিল প্ৰিয়াৰ প্ৰিয় তাত খুব ধুনীয়া গান নামটো আৰু ক'ব লাগে ডক্টৰ ইনামুল হুছেইন মই এজন ফিজিঅথেৰাপিষ্ট ক'ত কাম কৰি আছে মোৰ নিজৰ এখন ক্লিনিক আছে মোৰ মালপাৰা ঘৰতে আছে মচন এলিং ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ ঠিক আছে আজি অন্তিমটো প্ৰশ্নৰ বিজয়ী ইনামুল মছজিদৰ কাৰণে হাত চাপৰি আৰু এই প্ৰশ্নৰে আমি আজি এই অনুষ্ঠানটো শেষ কৰা বুলি ইয়াতে ঘোষণা কৰিছোঁ স্পেচিয়েল প্ৰাইজ দুটা বুলি কৈছিলোঁ মই দুটা বুলি কৈছিলোঁ দুটাই পাব তেখেতে দুটাই পাব শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ যিসকলে পুৰস্কাৰ নাপালে অহাবাৰ আৰু পুৰস্কাৰ পাবলৈ চেষ্টা নিশ্চয় কৰিব এইখিনিতে মোৰ অনুষ্ঠান শেষ হোৱা বুলি ঘোষণা কৰিছোঁ পৰৱৰ্তী অনুষ্ঠানৰ কাৰণে মই আয়োজক সমিতিলৈ মাধ্যমৰ পৰা আগবঢ়াই দিছোঁ ধন্যবাদ শুভৰাত্ৰি